হেল্ল' ইণ্টাৰনেট, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই। আজি এপিছ'ডটো অকণমান মই কাহিনীটো ক'বলৈ বিচাৰিছোঁ কেনেকৈ লগ পালোঁ এখেতক। ৰিচেণ্টলি আমাৰ 2-3টামান অকণমান এষ্ট্ৰলজিৰ ওপৰত এপিছ'ড গৈছিলে। তো মোক দুটামান কমেণ্ট আহিছিলে এজন ল'ৰাৰ। মইতো কমেণ্টটো চালোঁ। তো তেখেতৰ লগত মোক কমেও 1-1.5 ঘণ্টামান এখন চেট কৰিছোঁ। অকণমান দন লগালগিয়ে হৈ গৈছিলে লাষ্টত। তাৰপিছত মোক কিছুমান কথাই তেখেতক অকণমান আকৰ্ষিত কৰিলে আৰু মই ভাবিলোঁ তেখেতক এবাৰ মাতি চাওঁ। মই সুধি চালোঁ, তুমি ইণ্টাৰেষ্টেড হয় নি আহিবলৈ, এইখিনি কথা মোৰ ষ্টুডিঅ'ত পাতিব পাৰিবা নেকি? তো তেখেতে ক'লে ঠিক আছে, মোৰ একো আপত্তি নাই। তো আজি আমাৰ লগত আছে তাপস ঘোষ। হেল্ল' তাপস, কি খবৰ? ভাল খবৰ, আশা কৰিছোঁ আপোনাৰো খবৰ ভাল। মোৰ বঢ়িয়া হয়। মোক এটা কথা ক, তুমি এডোখৰত মেছেজ কিয় কৰিলা? চি দ্য ৰিজন বিং, আপুনি যিমান ভিডিঅ' বনাইছে তাত কথাটো হৈছে যে আমি যদি আজি এষ্ট্ৰলজি চাওঁ, চ' কোৱা হৈছে যে জ্যোতিষ এটা বেদাংগ হয়, বেদৰ অংগ। চ' বেদৰ কথা ক'বলৈ জানিলে আপোনাৰ বেদৰ নলেজ থাকিব লাগিব। তাতে আপুনি অ'পেনলি আহি কিবা এনেকুৱা কথা কৈছে যিবোৰ শাস্ত্ৰোক্ত নহয়, কিয়নো আপুনি আহি কৈ দিছে যে মই ইমানখিনি এনেকৈ কৰিব পাৰিম, মানুহক ডিষ্টাৰ্ব কৰি দিব পাৰিম। চ' তাতে তন্ত্ৰক কোৱা হৈছে যে গোপনীয়ং প্ৰয়ত্নেন সাৱধানৱধাৰয়, তন্ত্ৰক গোপনত ৰাখা। তন্ত্ৰৰ সিমানখিনি কোৱা, তুমি নাম প্ৰচাৰ কৰা, বাট তুমি তন্ত্ৰক কলুষিত বা পলিউটেড কৰিব নোৱাৰা। কিয়নো আজিৰ ডেটত কিছুমান ভিডিঅ'ৰ থ্ৰু মানুহে তন্ত্ৰক এনেকৈ প্ৰচাৰ কৰিছে য'ত তন্ত্ৰ পূজাৰ পদ্ধতি বা আমাৰ যিটো চেলভেশ্যন হয় সেইটো নহয়। তন্ত্ৰ অকল মাত্ৰ মাৰণ মোহন বশীকৰণতে সীমাবদ্ধ হ'ল, যিটো এটা বেয়া কথা। কিয়নো তন্ত্ৰ এটা গহীন আৰু বহুত উচ্চ মাৰ্গৰ বস্তু হয়। কিন্তু মই যেতিয়া তোমাৰ এখন প্ৰফাইলটো চাইছোঁ, তোমাৰ জিন্স টি চাৰ্টছ, আজিতে মই আহি ফাৰ্ষ্ট তুমি ৰৈ আছা তলত, তোমাৰ থটমত খাই গ'লোঁ। মই চেঞ্জটো কিয় এইটো? চাওক, আমি যদি এষ্ট্ৰলজি চাওঁ, তাতে এটা কথা কোৱা হৈছে, চবতকৈ ডাঙৰ যিটো সিদ্ধান্ত হয়, সূত্ৰ হয়, তাতে কোৱা হৈছে যে স্থান কাল পাত্ৰ। এতিয়া মই নিজৰ জীৱন চৰ্চাত আপুনি যদি যিকোনো বামুণক দেখে, নৰ্মেল লাইফষ্টাইল ইজ অ'কে, বাট আজি যদি মই এনেকৈ এটা জেগাত গৈছোঁ য'ত মই ধৰ্মৰ প্ৰচাৰ কৰিছোঁ বা ধৰ্মৰ কথা কৈছোঁ, তাতে ভগৱতীৰ ওচৰত আপুনি বহি সেই জেগাটো আপোনাৰ মেণ্ডেটৰী। আপুনি এতিয়া নিজৰ ঘৰত আছে নিজৰ ৱাইফৰ লগত, দেট ইজ এ কেজুৱেল থিং। বাট আপুনি যেতিয়া অফিচত যাব, তেতিয়া আপোনাৰ সেইটো কিন্তু ড্ৰেছ কোড মেইনটেইন কৰিব লাগিব। তেনেকৈ আপুনি যদি তন্ত্ৰৰ কথা কৈছে, আপোনাৰ সেইটো ৰূপ ল'বই লাগিব। যেনেকৈ শিৱই কৈছে যে এটা শাক্তাভিষিক্ত ব্যক্তি বা কুলাচাৰী তান্ত্ৰিক অলৱেজ ৰক্তবস্ত্ৰ পৰিধান কৰিব। চ' মই যদি আজি ইয়াতে কুলাচাৰৰ কথা কওঁ বা তন্ত্ৰৰ কথা কওঁ, মোৰ সেইটো ৰূপ লাগিবই। এতিয়া মোক কোৱা, তোমাৰ বেকগ্ৰাউণ্ডটো হৈছে কমাৰ্চ, হয়, ঠিক আছে। তুমি চাকৰি কৰিছিলা কেইদিনমান, হয়। তাৰপিছত পটককৈ এইটো লাইন কিয়? আৰু মই যিমান জানো তুমি মোতকৈ সৰু হয়, বহুত সৰু হয়, আৰু ইমান সোনকালে এই বস্তুটো কিয় সোমালা তুমি? চাওক, প্ৰথমতে মই 2021 মই মেথছ টিচ কৰিছিলোঁ। চ' মই স্কুল নেমটো মেনশ্যন নকৰোঁ। মই GCCৰ পৰা পাছড আউট, মই মাষ্টাৰ্ছ কৰিছোঁ GCCৰ পৰা একাউণ্টেঞ্চি লৈ। চ' দ্য ৰিজন বিং, মোৰ যিটো ষ্টাডি আছিল সেইটোৰ প্ৰতি মোৰ এটা একাগ্ৰতা আছিল বা ভাল লাগিছিল। চ' 2021 এণ্ডত কি হ'ল, মই চাকৰি এৰিলোঁ। এতিয়া মই বুজিব পৰা নাই যে মই লাইফত আগুৱাম কেনেকৈ। চ' মই গ'লোঁ জগন্নাথ ফুৰিব। এতিয়া আমি যিহেতু ঘোষ হয়, চ' আমাৰ কুল দেৱতা কৃষ্ণ হয়, ঘোষ মানে গোৱালা। চ' সকলোৱে জানে যে কৃষ্ণ গৰু চৰাইছিলে। চ' জগন্নাথ আমি যেতিয়া গ'লোঁ, তো তেতিয়া মোৰ এটাই কুৱেশ্যন আছিল যে প্ৰভু, মই কি বিজনেছ কৰিম নে আকৌ টিচিং কৰিম নে এষ্ট্ৰলজি কৰিম? চ' ইউ ৱণ্ট বিলিভ, তাতে দৰ্শনৰ পাছত মই যেতিয়া ৰিটাৰ্ণ আহিছিলোঁ, মোৰ ৰিটাৰ্ণ ফ্লাইটতে মই কিছুমান মানুহ পালোঁ যিহঁতে অকণমান হেল্প লাগিছিল যাতে কামাখ্যাত পূজা আদি কৰিব পাৰে। আৰু দে ৱেৰ ছাউথ ইণ্ডিয়ান, চ' সিহঁতৰ এটা ভাষাৰ প্ৰব্লেম থাকে। দে নিড ইদাৰ ইণ্টাৰমিডিয়েৰী, যিহঁতে ইংলিছত বুজাই দিব বা হিন্দীত ভালকৈ বুজাই দিব। চ' সেইটো জেগাত মই সিহঁতক হেল্প কৰিছোঁ। চ' দেট ইজ এ পিয়'ৰ এনচাৰ দেট ইউ শ্বুড গ' ফৰ এষ্ট্ৰলজি। তাৰপিছত মই জয় বেনাৰ্জীৰ পৰা KP এষ্ট্ৰলজি শিকিলোঁ। তাৰিণী প্ৰভুৰ পৰা মই শাক্তাভিষেক ল'লোঁ, তন্ত্ৰ দীক্ষা যিটো কামাখ্যাৰ পৰা। লগতে মই মনীষা ডিংৰে বুলি এজন আছে, তেওঁৰ পৰা মই লাল কিতাপ শিকিছোঁ। ভেদিক এষ্ট্ৰলজি মই নিজে গৱেষণা আদি কৰি বা পাৰাশৰ হোৰাশাস্ত্ৰৰ পৰা মই নিজে ষ্টাডি কৰিছোঁ। চ' কিছুমান বস্তু মই কাউণ্টাৰ পাৰ্ট কৰিছোঁ যে এষ্ট্ৰলজি লিটাৰেলি ৱৰ্কছ এণ্ড ইন আ প্ৰপাৰ মেনাৰ ইফ ইউ ডু ইট নাইচলি। চ' দেট ৱাজ এ ৰিকল। কিন্তু এইটো অলপ ম'ষ্টলি কম বিজনেছৰ কাৰণে ইজি তাৰিকা নহয় নে অকণমান? চাওক, ডেফিনেটলি ইজি হয়। আপুনি যদি এষ্ট্ৰলজিৰ নামত ধুনীয়াকৈ কথা ক'ব পাৰে, দেন আপুনি মানুহক মেনিপুলেট কৰিব পাৰিব। কিন্তু এষ্ট্ৰলজিৰ বেকফায়াৰিং ইমান যে আপুনি 10 বছৰ উঠিলে 30 বছৰ আপুনি পিছুৱাই যাব। কিয়নো এষ্ট্ৰলজিত কোৱা হৈছে কিছুমান বস্তু আজিৰ ডেটত যিবোৰ ৰেমেডি হয় সেইবোৰ কোনো মাহাত্ব নাই। যেনেকৈ আজি যদি পিতৃদোষ থাকে, মানুহে কি ৰেমেডি কৰিব? অমুক দান কৰা, তমুক দান কৰা। পিতৃদোষ মানে কি? তোমাৰ পূৰ্বপুৰুষসকলে মুক্তি লাভ নাই কৰা। এতিয়া মুক্তি ক'ত হ'ব? যিকোনো স্থানত নহয়, স্থান কাল আৰু পাত্ৰ, যে স্থান কি, সময় কি আৰু মানুহটো কোন। তো তাতে আজি যদি পিতৃদোষ লাগিছে, নাৰায়ণ নাগবলী, ত্ৰিপিণ্ডী শ্ৰাদ্ধ, এইবোৰ বস্তু মেণ্ডেটৰী। ক'ত হ'ব? হয়তো ব্ৰহ্মকপাল, নহ'লে ত্ৰম্বকেশ্বৰ, নহ'লে গয়াধামত হ'ব।
এতিয়াও যদি এটা মানুহ যদি অপঘাতত মৰিছে সেই 1 পাত 2 পাত 3 পাত চতুষ্পাত পঞ্চপুষ্কৰ দোষৰ কি ৰেমেডি হয় এতিয়া যদি কাবাৰ চতুষ্পাত দোষ লাগিছে বা পঞ্চপুষ্কৰ লাগিছে তেতিয়া তেওঁ ব্ৰহ্মা মন্দিৰ যেটো পুষ্কৰত আছে ৰাজস্থানত তাতে গৈ দৰ্শন বাধ্যতামূলক তুমি যিমান পূজা নকৰা সো এষ্ট্ৰলজি হৈছে বেদৰ পাৰ্ট বেদাংগ আৰু জ্যোতিষ আমি যদি চাও সো জ্যোতিষীয় জ্যোতি হল জ্যোতি আৰু ঈশ মানে ঈশ্বৰীয় মানে ঈশ্বৰীয় জ্যোতি মানে ভগৱানৰ যেটো জ্যোতি হয় বেদৰ অংগ সো তুমি যদি কৰ্মকাণ্ড নাজানা যে কোনটো পূজা কেনেকৈ হ'ব দেন ইউ আৰ নট এন এষ্ট্ৰলজাৰ আপোনাৰ কৰ্মকাণ্ড জানিব লাগিব জেমছন বহুত পাছত আহিব এটো সেকেন্ডাৰী টপিক মই যেতিয়া ফাৰ্ষ্ট তুমি মানে কথা পাতি আছিলোঁ মই এতিয়া ফাৰ্ষ্ট এটা ল'ৰালে মনত পৰিছিলে এইদিন খুব ভাইৰেল হৈ আছে তো মন কৈছে এটা নাজানো অভিনৱ আৰোৰা বুলি এজন ঠিক আছে তেখেতক কি কৰিছে একদম সৰু ল'ৰা হয় 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 দেখিছোঁ মই মোৰ প্ৰথম অকণমান ডাউট হৈ গৈছিলে তোমাৰ ওপৰত যে তেনেকুৱা কিবা মানে চলি আছে নেকি তাৰপিছত মই তোমাৰ এটা বস্তু দেখিলোঁ লাল কিতাপ তুই 2-3টা ৰিলত মানে দেখিছোঁ মই লাল কিতাপৰ বহুত উল্লেখ কৰি আছে মানে লাল কিতাপ একচুৱেলি কি হয় মানে সো আজিৰ ডেটত চাও ভেদিক এষ্ট্ৰলজি যদি আপুনি চাই সো ভেদিক এষ্ট্ৰলজিত বাৰ কোৱা হৈছে যে যদি মৃত্যু দুখ আছে আপুনি 1,25,000 মহামৃত্যুঞ্জয় মন্ত্ৰৰ অনুষ্ঠান কৰক এতিয়া এটা মহামৃত্যুঞ্জয় মন্ত্ৰ ইমান দীঘল মৃত্যুঞ্জয় আৰু মহামৃত্যুঞ্জয়ত ভেদ আছে আমি যেটো ওম ত্ৰয়ম্বকম যজামহে বুলি কওঁ হেতু হল ত্ৰয়ম্বক মন্ত্ৰ বা মৃত্যুঞ্জয় মন্ত্ৰ মহামৃত্যুঞ্জয় কৰিলে হেতু আৰু দীঘল হৈ যাব ডাবল হৈ যাব সেই মন্ত্ৰত যদি 1,25,000 জপ হয় 1 টকাকে জপ কৰিলেও চোন 1,25,000 জপ হৈ গল পূজা বেলেগ সো হেতু স্থানত লাল কিতাবে কি কৰিছে যিমান ডাঙৰ পূজা নালাগে হোম ইনগ্ৰেডিয়েন্টছ এদি বা নিজৰ লাইফষ্টাইল চেঞ্জ কৰি কেনেকৈ আপুনি নিজক আপলিফ্ট কৰিব আৰু যদি মই প্ৰপাৰ এনালিসিস চাও সো সাপোজ ভেদিক এষ্ট্ৰলজিত যদি আমি যাও সো কোনোবা ক'লে যে নৱমত বৃহস্পতি বহি ভাল ৰিজাল্ট দিছে কিন্তু বেলেগ প্ল্যানেট চক নেদেখিলে দ্যাট ইজ আ ৰং কনসেপ্ট লাল কিতাব কি ক'ব যে এতিয়া যদি ৰাহু একাদশত সোমাই গল দেন বৃহস্পতি নৱমত বহিও হেতু কমজোৰ হৈ গল এতিয়া দুটাৰে ৰেমেডি লাগিব দেন আজিৰ ডেটত কি হয় বেকফায়াৰিংটো মানুহে নুবুজে এনেকা গ্ৰহ থাকে যেটো যদি আপুনি ৰেমেডি কৰে ভালৰ কাৰণে বেয়াৰ কাৰণে হেতু গ্ৰহই আপোনাক বেকফায়াৰ মাৰিব এটা উদাহৰণ যদি দিও চতুৰ্থ ভাৱত উপস্থিত চন্দ্ৰত যদি ৰেমেডি কৰা হয় আপোনাৰ পুৰা মেন্টাল পিস গুচি যাব কিয়নো দ্যাট ইজ কল্ড গ্ৰহফল আকৌ এটা কনসেপ্ট আহে যে কেনেকৈ দুটা প্ল্যানেট মিক্স হৈ থাৰ্ড প্ল্যানেটৰ ক্ৰিয়েচন কৰিছে which is like a + b = c সো হেবোৰ বস্তু লাল কিতাবত আছে আৰু লাল কিতাবৰ মহাদশা বৰ্ষচক্ৰ গোটেইখিনি ডিফাৰেন্ট কে লাল কিতাবটো বহুত নতুন বস্তু হয় মই কিছুমান ৰিল লিখিছিলো হা তাত কিছুমানত দেখিছো এইটো ৰাৱণে লিখিছিলে নহয় এইবোৰ ৰং কনসেপ্ট হয় ৰাৱণে ৰাৱণ সংহিতা লিখিছে য'ত তেওঁ বিভিন্ন মন্ত্ৰ আৰু তন্ত্ৰ উপাচাৰ মন্ত্ৰৰ যেবোৰ হেতু মহাহেতু কুল্লুকা মন্ত্ৰ উদ্ধাৰ মন্ত্ৰ চৈতন্য এইবোৰ দিছে মানে এটা মন্ত্ৰৰ ওপৰতো দুখ থাকে সেই দুখটো ৰিমুভ কৰাৰ প্ৰসেসিং ৰাৱণে লিখিছে আৰু কিছু তন্ত্ৰকটো উপায় লিখিছে কিন্তু যদি আমি লাল কিতাব চাও হেতু লিখিছিল পণ্ডিত ৰূপচন্দ যোশী সো পণ্ডিত ৰূপচন্দ যোশীয়ে লিখিছিল 19th century কিয় লিখিলে তেওঁ অনুভৱ কৰিলে যে ইমান ডাঙৰ পূজা ইমান ব্ৰত উপাচাৰ বা জেমষ্টন আদি কিন্তু তেনেকে বিশেষ কাৰ্যকৰী নহয় হেতু মুহূৰ্তত আপুনি যদি সামান্য কিবা ৰেমেডি কৰে হেতু আপোনাৰ মানে প্ৰযোজ্য হয় হেতু আপোনাৰ ফ্ৰুটফুল হয় এণ্ড দ্যাট ইজ অলসো উইদিন 43 days দ্যাটস ওয়াই লাল কিতাবৰ সকলো ৰেমেডি 43 days কৰিব লাগে সৰু ৰেমেডি তুমি এইটো বস্তু ক'ত ষ্টাডি কৰিছিলা মই মনীষা ডিংলে বুলি এজন মেম আছে তেওঁ 5টা জেনেৰেশ্যনৰ পৰা লাল কিতাব এক্সপাৰ্ট হয় আৰু তেওঁ পঞ্চাংগ এক্সপাৰ্ট হয় সো পঞ্চাংগৰ ওপৰত যেটো প্ৰেডিকশ্যন হয় হেবোৰ আৰু লাল কিতাব মই তেওঁৰ পৰা শিকিছোঁ ইয়াৰ বাহিৰেও মোৰ গুৰু এষ্ট্ৰলজিৰ গুৰু জয় বেনাৰ্জী আজিৰ ডেটত বহুত ৰেপুটেড এষ্ট্ৰলজাৰ হয় ইণ্ডিয়াৰ ওৱান অফ দ্য টপ মোষ্ট কেপিএন লাল কিতাব এক্সপাৰ্ট হয় তেওঁৰ পৰা মই লাল কিতাবৰ বেছিক ট্ৰেইনিং যেটো গ্ৰামাৰ হয় হেতু আৰু কেপিৰ কমপ্লিট কোৰ্স কৰিছোঁ দেন আফটাৰ মই মনীষা মেমৰ পৰা বাকি লাল কিতাব শিকিছোঁ কিন্তু লাল কিতাব ইমান হইলো নতুন হৈ আছে এতিয়া ক'বলৈ গ'লে 100 বছৰ নে কিমান হৈছে বুলি কৈছে নেকি 19th century পৰা তো ইমান আমাৰ মানে যেটো এষ্ট্ৰলজি আমাৰ মানে বহুত পুৰণা হয় তো তাত ইমান ডাঙৰ মানে তাৰ লগত জড়িত শাস্ত্ৰ আছে তাতকৈ ইয়াৰ বেছি পাৱাৰ নে হেতুৰ প্ৰমাণ বেদতে কোৱা হৈছে যে আমি যদি পাৰাশৰ হোৰা শাস্ত্ৰও কওঁ তাতে বাৰবাৰ কোৱা হৈছে যে স্থান কাল পাত্ৰ এটা পাৰাশৰ হোৰা শাস্ত্ৰটো কোৱা হৈছে যে এনেকা যোগ থাকিলে 12 বছৰৰ বিয়া হৈ যাব হ'ব জানো আজিৰ ডেটত 12 বছৰত বিয়া নহয় ৰেয়াৰেষ্ট অফ ৰেয়াৰ এটা যদি 1 লাখৰ মাজত এজনৰ বিয়া হৈছে হেতু এষ্ট্ৰলজিৰ কনসেপ্ট নহয় সো হেই স্থান কাল পাত্ৰ মানে যেতিয়া পৰিস্থিতি চেঞ্জ হ'ব বস্তুও চেঞ্জ হ'ব তেনেকে লাল কিতাব বেদৰ বাহিৰত নহয় কুণ্ডলিটো সেম হয় তাক সুৱাৰ মেনাৰটো ডিফাৰেন্ট সো হেতু বস্তুকে এটা ৰিনোভেট কৰা হৈছে আৰু পণ্ডিত ৰূপচন্দ যোশী মানুহৰ কল্যাণৰ নিমিত্তে ইজি কৰিছে ৰেমেডিটো হেতুক চেঞ্জ কৰা নাই সলনি কৰা নাই PhD মানে ৰিসাৰ্চ স্কলাৰ বই যেনেকে হেই কৰে তেনেকুৱা ভাৰ্চনটো চেঞ্জ কৰি দিছে আৰু কেপি যে কৈছে কেপিটো কি হয় কেপি কৃষ্ণমূৰ্তি এষ্ট্ৰলজাৰ যোন আছিলে সো তেওঁ সাউথৰ এষ্ট্ৰলজাৰ আছিলে এতিয়া তেওঁ 7টা জেনেৰেশ্যনৰ পৰা বেদিক এষ্ট্ৰলজি প্ৰেক্টিছ কৰিছে তেওঁ পুৰা পূৰ্বপুৰুষসকলে তেতিয়া তেওঁ দেখিলে যে বেদিক এষ্ট্ৰলজিৰ কিছুমান বস্তু আছে যেবোৰ আজিৰ ডেটত কিন্তু তেনেকে প্ৰযোজ্য নহয়
যেনেকৈ আজিৰ ডেটত মই যদি আপোনাক কওঁ যে যিটো বিয়া নোহোৱা এটা সূত্ৰ আছে আমি যিটো বেদিকত কৰোঁ সেইটো লগ্নৰ পৰা ৰাহুৰ ডিগ্ৰী আমি মাইনাছ কৰি দিওঁ সেইটোত বহুতো টাইম দেখা গৈছে যে তাতে তথাপিও বিয়া হৈ একমাহ পাছত ভাঙিব পাৰে মানে সূত্ৰ তেনেকৈ কাম কৰা নাই বা এনেকুৱা বহুত বস্তু আছে যিটো লেণ্ডি বনাই দিছে বেদিক এষ্ট্ৰলজি কাম কৰিছে বাট লেণ্ডি হৈছে কিছুমান বস্তু আছে যিটো হেল্পত অহা নাই তেতিয়া তেওঁ কি কৰিলে ৱেষ্টাৰ্ণ এষ্ট্ৰলজি আৰু ইণ্ডিয়ান এষ্ট্ৰলজিৰ পৰা যিবোৰ জাষ্ট ইম্পৰ্টেণ্ট বস্তু হয় সেইবোৰ কোলাব কৰি গ্ৰহতকৈও ইম্পৰ্টেণ্ট ছাবলৰ্ড মানে প্লেনেটছকো ফাৰ্ডাৰ ডিভাইড কৰিলে আৰু যদি বেদিক এষ্ট্ৰলজি চাওঁ তাতে 360 ডিগ্ৰী মানে আমাৰ যিটো পূৰ্ণ ব্ৰহ্মাণ্ড চক্ৰ আছে সেইটোক ডিভিশ্যন কৰিছে 30 ডিগ্ৰীত 12টা ভাগ কৰিছে বাট আমি যদি প্লাচিডিছ ডিভিশ্যন চাওঁ মানে সূৰ্যৰ চাৰিওফালে প্লেনেট কেইটা কি কমপ্লিট চাৰ্কলত ফুৰিছে নে মানে ইলেপ্টিকেল ফুৰিছে কেনেকৈ ফুৰিছে সূৰ্যৰ চাৰিওফালে প্লেনেটবোৰ কেনেকৈ ফুৰিছে ইলেপ্টিকেল অণ্ডাকৃতি চ' যদি ইলেপ্টিকেল পৰিক্ৰমা মাৰে তাতে যদি ডিভিশ্যন হয় 30 ডিগ্ৰীটো চব জেগাত অসম্ভৱ 12টা ঘৰত 30 ডিগ্ৰী নাহিব ক'ৰবাত 40 হ'ব ক'ৰবাত 20 হ'ব ক'ৰবাত 60ও হ'ব পাৰে মানে টোটেল 360 হ'ব বাট ডিভিশ্যনত নাহিব চ' কেপি এষ্ট্ৰলজি প্লাচিডিছ ডিভিশ্যনত কাম কৰে যে ইলেপ্টিকেল ৱেত যদি প্লেনেট ফুৰিছে সেইটোৰ ৰিজাল্ট কেনেকৈ হ'ব চ' তাতে ছাবলৰ্ডছ আৰ দেয়াৰ এণ্ড কেপিৰ প্ৰেডিকশ্যন বহুত ইউনিক হয় আপোনাৰ ডে টু ডে লাইফৰ প্ৰেডিকশ্যন কেপিত কৰা যায় ইয়াত কৈছে যে ৱেষ্টাৰ্ণ যিটো এষ্ট্ৰলজি তাৰ পাৰ্ট জড়িত হৈ আছে কেনেকুৱা ধৰণৰ পাৰ্টবোৰ মানে পাৰ্ট আমি যদি এতিয়া ইণ্ডিয়ান যিটো মেথড হয় বেদিক এষ্ট্ৰলজি চাওঁ তাতে কোৱা হৈছে গ্ৰহ আৰু গ্ৰহৰ নক্ষত্ৰপতি মানে ছাপ'জ এটা প্লেনেট আছে তাৰ নক্ষত্ৰৰ অ'নাৰ কোন দুটা বস্তু আমি দেখিছোঁ তাৰ পাছত আমি চৰণ আদি দেখিম বাট তথাপিও এইটো ইজি কৰি কি কৰা হ'ল আমি কোনটো ঘৰত কি প্লেনেট বহিছে সেইটো নেদেখোঁ কোনটো ঘৰৰ ছাবলৰ্ড কি হয় মানে প্লেনেটেতকৈও আকৌ ফাৰ্ডাৰ ডিভিশ্যন সেই ছাবলৰ্ডৰ ষ্টাৰ লৰ্ড কোন হয় আকৌ সেই ছাবলৰ্ডৰ ছাবলৰ্ড কোন হয় আৰু যদি আমি তাৰো ওপৰত যাওঁ দেন ছাবলৰ্ড আহে ইয়াতে কি হৈ যায় এটা মিনিটত কুণ্ডলী চেঞ্জ হয় আজি যদি আমি চাওঁ 2 মিনিটৰ মাজত এটা কুণ্ডলী লগভগ ছেম ওলাই যাব ছফ্টৱেৰত বাট কেপি এষ্ট্ৰলজিত কেতিয়া এনেকুৱাও হয় যে উইদিন 40-45 ছেকেণ্ড কুণ্ডলীটো গোটেইখিনি চেঞ্জ হৈ যায় এণ্ড মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট বেদিক এষ্ট্ৰলজিত BTR-টো টাফ মানে ছাপ'জ আজি মোৰ তাতে কোনো জাজমেণ্ট আহিলে ক্লাইণ্ট আহিলে তেওঁ ক'লে যে মোৰ জন্ম মৰ্ণিং 6টাৰ পৰা 8টালৈকে 2 ঘণ্টাততো 3টা লগ্ন চেঞ্জ হৈ যাব বা এটা দুটা লগ্নটো চেঞ্জ হ'বই সেইটো জাগাত BTR মানে বাৰ্থ টাইম ৰেক্টিফিকেশ্যন ওলোৱাৰ যিটো মেথড হয় দেট ইজ আ হোৰাৰী মেথড হোৰাৰী কৰা হয় দেন চেক কৰা হয় এইটো কিন্তু কেপি এষ্ট্ৰলজিত আছে চ' কেপি এষ্ট্ৰলজি ইজ চামৱেৰ ভেদিক এষ্ট্ৰলজি উইচ হেজ এডেড মোৰ লাইক ফ্ৰম দ্য আউটছাইড কাণ্ট্ৰিজ এই সময়টো যিটো কথা কৈছা মানে লগ্নৰ কথা এইটো মই এতিয়া সুধিবলৈ বেয়া হয় কিন্তু সঁচাকৈ কাম কৰে হয় এষ্ট্ৰলজি ৱৰ্কছ আপুনি যেনেকৈ বায়ুৰ যদি কৈ দিয়ে যে বায়ুৰ অস্তিত্ব নাই তেনেকৈ সেইটো কাম নকৰে আপুনি চকু মুজি ল'লে অন্ধিয়াৰা হৈ নাযায় আন্ধাৰ হৈ নাযায় তেনেকৈ মই কিছুমান কথা কৈছোঁ যেনেকৈ শাস্ত্ৰত বহুত পূৰ্বত ইভেন ভেদিক এষ্ট্ৰলজিৰে কথা কৈছোঁ মই বেদত কোৱা হৈছে যে চন্দ্ৰমা সকলো ৱাটাৰ বডিজ মানে যিমান পানী আছে সেইটোক আকৰ্ষণ কৰিছে সেইটো ছায়েন্সে আগতে মানা নাছিলে এতিয়া ৰিচেণ্টলি ছায়েন্সে কৈছে যে হয় হাই টাইড আৰু যিটো ল' টাইড হয় সেইটো চন্দ্ৰমাই ধাৰণ কৰিছে হ'ল চ' এতিয়া চন্দ্ৰমাই যদি হাই টাইড ল' টাইড কৰিছে তোমাৰ বডিত থকা 70% পানী ক'ত যাব সেইটোক এট্ৰেক্ট নকৰিব সমুদ্ৰক যদি টানিব পাৰিছে হাই টাইড ল' টাইড দিছে সেইটো ক'ত গ'ল ছেকেণ্ডৰী আমি কি কোৱা হৈছোঁ যে মংগলৰ বৰ্ণ কেনেকুৱা ৰক্তবৰ্ণ চ' আগৰ দিনততো চাইণ্টিষ্ট নাছিলে চ' মংগল কেনেকুৱা হয় ৰেড প্লেনেট হয় দেন কোৱা হৈছিল আপুনি যদি বৰাহ মিহিৰৰ ষ্টৰি চাই বৰাহ মিহিৰে কৈছে যে মংগলত কিন্তু পানী আছে চ' মংগলততো অলৰেডি পানী ওলাই গ'লে ৰিচেণ্টলি আৰু যদি চাওঁ কি কৈছে আমি কি কওঁ বিগ বেং থিয়ৰী সূৰ্যৰ পৰা প্লেনেটছ ওলাইছে আপুনি বেদত চাওঁ ঋগ বেদৰ প্ৰথম লাইনত কোৱা হৈছে যে সেই অগ্নি তোমাৰ পৰা সমগ্ৰ জগত প্ৰাদুৰ্ভূত হ'লে চ' অগ্নি মানে সূৰ্যৰ পৰা সমগ্ৰ জগত প্ৰাদুৰ্ভূত হ'লে সেইবোৰ জাষ্ট কিছুমান এক্সাম্পল আৰু যদি মই যাওঁ চ' শাস্ত্ৰত কোৱা হৈছে শনি মানে কি সংস্কৃত এটা ৱৰ্ড হয় শনাই हम लोग क्या बोलेंगे कि शनाई चलिए माने लाहे लाहे बोला सो सैटर्न इज द स्लोएस्ट मुविंग प्लैनेट इन साइंस और शास्त्र ये अलरेडी কৈ দিছে শনাই দেন শাস্ত্ৰ এইটোও কৈছে যে শনি হ'ল অলসতা মানে কোল্ডনেছ সো সैटर्न ইজ কোল্ড প্লैनेट দেন শনি কোৱা হৈছে যে এন্ধাৰৰ প্লैनेट সূৰ্যৰ পৰা বহুত দূৰত আৰু যদি চাও জুপিটাৰ ইজ দ্য লাৰ্জেষ্ট প্লैनेट সো অলৰেডি কৈ দিছে না বৃহৎপতি বৃহৎ মানে ডাঙৰ আৰু যদি যাও কোৱা হৈছে যে জুপিটাৰে আৰ্থক প্ৰটেক্ট কৰে ফ্ৰম দ্য এষ্টেৰয়েডছ এণ্ড মেটেৰয়েডছ জুপিটাৰে প্ৰটেক্ট কৰে নে নাই এষ্টেৰয়েড আহি থাকে গুচি যায় সেইটো শাস্ত্ৰত কোৱা হৈছে যে কিং কুৰ্বন্তি গ্ৰহে সৰ্বা য়ৎ কেন্দ্ৰে চ বৃহস্পতি বেলেগ গ্ৰহই কি বেয়া কৰিব যেতিয়া কেন্দ্ৰত বৃহস্পতি আছে চ' আটাইতকৈ ডাঙৰ বৃহস্পতি তেনেকৈ এটা এক্সাম্পল আছে যে শাস্ত্ৰোক্ত বিধি মই মাজতে কি হৈছিলে এতিয়া মই যে সুধিছোঁ যে এই বস্তুটোৱে কাম কৰেনে
তুমি এনচাৰটো দিছা যে যেনেকৈ আমি চকুৰে বায়ু নেদেখোঁ কিন্তু বায়ুটো আছে মই তেনেকৈ 10জনমান এতিয়ালৈকে লাইফত গৈছোঁ এষ্ট্ৰলজাৰ ওচৰত প্ৰত্যেকজনে কিবা নহয় কিবা মোক দি পঠিয়ায় ঠিক আছে আৰু মোৰ মতে বস্তুটো কেনেকৈ কাম কৰে মই বেলেগৰ কথা কোৱা নাই হয়তো আপোনালোকৰ লগত সেই বস্তুটো মানে কাম কৰিব পাৰে মোৰ কেনেকুৱা ফিল হয় আমি যেতিয়া জিমলৈ যাওঁ কেতিয়াবা আমি প্ৰিয়কত খাওঁ ঠিক আছে প্ৰথম মানে 1-1.5 ঘণ্টা পূৰা জাৰি মাৰোঁ মানে তাৰপিছত যেতিয়া লাহে লাহে প্ৰিয়কটো খতম হয় আমাৰ মানে অকণমান মানে দুৰ্বল লাগিব ধৰে তো মই যেতিয়া এইবোৰ পিন্ধি আহোঁ প্ৰথম কেইদিনমান এনেকুৱা লাগে যে সঁচাকৈ বহুত ভাল হৈছে নেকি মোৰ চব পজিটিভ হৈ আছে কিন্তু লাষ্টত কিন্তু মই ইমান ডাঙৰ চেঞ্জ নাপাওঁ মই কি ৰং নম্বৰ ওচৰলৈ গৈ আছোঁ নেকি তো চাওক আমি যদি শাস্ত্ৰ চাওঁ তাতে এষ্ট্ৰলজিক কোৱা হৈছে বেদাংগ মানে বেদৰ এটা অংগ চ' সেইটোৰ যিমান ৰেমেডি হ'ব সেইটো বেদোক্ত ৰেমেডি হ'ব এণ্ড হোৱাট ইজ এষ্ট্ৰলজি এষ্ট্ৰলজি হ'ল আমাৰ পূৰ্বজন্মত যিবোৰ কৰ্ম হৈছে সেইটোৰ এটা ৰেপ্লিকা সেইটোৰ এটা ফটো ক্লিক ক'ব পাৰোঁ যে আমি কি কৰিছোঁ চ' পূৰ্বজন্মৰ যিবোৰ পাপ হয় ছাপ'জ সেই পাপৰ কাৰণে আমি হয়তো বেয়া অৱস্থাত আছোঁ বা পুণ্যৰ কাৰণে ওপৰত গৈছোঁ চ' কৰ্ম প্ৰভাৱত আমি চলি আছোঁ চ' এতিয়া তুমি কোৱা যে কৰ্মৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট কি কৰ্মক কৰ্ময়ে কাটিব চ' সেইটো জাগাত যিটো বেদোক্ত মেথড হয় তাতে পূজাৰ পাছত আমি কৈছোঁ যে দান কৰক পুণ্য কৰক বা কিছুমান বস্তু লাইফষ্টাইল চেঞ্জ কৰক আপুনি যেনেকৈ আমাৰ যদি কোৱা হৈছে যে আন্ধি কুণ্ডলি লাল কিতাপত আমি কওঁ যে আন্ধি কুণ্ডলি মানে 10th যদি স্পইল্ড হয় তেতিয়া আমি কওঁ যে কমচে কম মাহত এবাৰ ছেটাৰডে অন্ধ মানুহক যিমান বেছিকৈ পাৰে ভোজন কৰাই দিয়ক চ' আমি নিজৰ কৰ্ম চেঞ্জ কৰিছোঁ সেইটো জাগাত আপুনি ষ্ট'ন পিন্ধিছে ফাইন বাট ষ্ট'নে আপোনাৰ কৰ্ম কেনেকৈ চেঞ্জ কৰিব ষ্ট'নে আপোনাৰ অৰাটো অলপ চেঞ্জ কৰিব কৰ্ম চেঞ্জ কৰিব নোৱাৰে ছেকেণ্ডলি পৰাশৰ হোৰাশাস্ত্ৰত কিন্তু বাৰ বাৰ পূজাৰ বিধান বেছিকৈ দিয়া হৈছে ষ্ট'ন আহিছে লেটাৰ কনচেপ্ট আৰু ষ্ট'নতো কোৱা হৈছে যে 100জনৰ মাজত 10জনক শ্বুট কৰিব সেই 10জনকো গোটেই লাইফ শ্বুট নকৰে এটা ষ্ট'ন গোটেই জীৱন কাম নকৰিব এতিয়া বহুতে মোক কাউণ্টাৰ পাৰ্ট কৰিব যে কিয় এনেকৈ কৈছে বাট ইট ইজ এ ফেক্ট যে যিমান ষ্ট'ন কাম কৰিব তাতকৈ 1000 টাইম বেছি পূজা পাঠ দান বা লাল কিতাপৰ ৰেমেডিটো ষ্ট'নতকৈও বেছি কাম কৰিব এণ্ড ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট থিং যে আজিৰ ডেটত ষ্ট'নৰ ইমান বেছি প্ৰাইচ সেইটো প্ৰাইজত আপোনাৰ গোটেই জীৱনৰ লাইফষ্টাইলৰ ৰেমেডি হৈ যাব দেট ইজ দ্য মেইন থিং চ' ৰেমেডি আমাৰ ৰং হৈছে সেয়েহে দেট ইজ কাইণ্ড অফ ৰং নম্বৰ আপোনাক ষ্ট'ন দিয়াৰ জেগাত আপোনাক যদি লাইফষ্টাইল ৰেমেডি দিয়া যায় দেট উইল বি মোৰ বেনিফিচিয়েল কিয়নো য'ত পুণ্য নাই তাতে ভগৱান নাই কাৰণ মই য'ত য'ত গৈছোঁ মানে মোৰ মই কি ভাবি গৈছোঁ যে এষ্ট্ৰলজি একেখন কিতাপে সকলোৱে ফ'ল' কৰে তো মই এখেতৰ ওচৰলৈ যাওঁ তেখেতে কৈ এজন এইটো তুমি ভুল পিন্ধি আছা এই দুটা লোৱা নেক্সটজনৰ ওচৰলৈ যাম নেক্সটজনে কৈ এই দুটা ভুল পিন্ধি আছা এইটো লোৱা চিম্পলি মই যদি কওঁ যে এতিয়া আপোনাক অলৰেডি দিয়া হ'লে কিবা এটা ষ্ট'ন ছাপ'জ পোখৰাজ এতিয়া আপুনি মোৰ তাতে আহিলে মই যদি আকৌ পোখৰাজ দিওঁ মোৰতো কমন চেঞ্চ যে আৰে পোখৰাজটো পেনা হয় মোৰ গোটেইকেইটা আঙুলিত আছিলে মই চব খুলি পেলালোঁ লাষ্টত মানে মই নিজে কনফিউজ হৈ গ'লোঁ আৰু তেনেকুৱা ফিল হৈছে যে মোক খুলি দিয়াৰ পাছত মানে অকণমান ষ্টেবলে হৈছোঁ নেকি কাৰণ ভুল বস্তু পিন্ধি থাকিলেও কয় যে অলপ খেলিমেলি লাগে এষ্ট্ৰলজিৰ বেকফায়াৰিংটো বেছি আমি যেতিয়া লাল কিতাপত ৰেমেডি কৰাওঁ লাল কিতাপত এনেকুৱা ষ্ট'ন দিয়ে নে লাল কিতাপত ষ্ট'ন দিয়ে বাট ভেৰি ৰেয়াৰেষ্ট অফ ৰেয়াৰ লাল কিতাপত কিছু জেগাত মই সূৰ্য যজ্ঞৰ বৰ্ণনা পাইছোঁ বাট মষ্টলি 99% কেছত দেখা গৈছে যে ছেল্ফ ৰেমেডি যেনেকৈ আপোনাক কিছুমান টাইমত কথা কোৱা হ'ব যেনেকৈ মোৰ ৰিচেণ্টলি বৰ্ষচক্ৰত যিটো লাল কিতাপৰ বৰ্ষে কুণ্ডলী হয় তাতে কেতু ডিষ্টাৰ্ব আছিল চ' মই নিজে কি কৰিছোঁ মই 8 কেজি উৰাত ডাল লৈ কেনে কি কৰিছোঁ ছেটাৰডে মই নদীত দিছোঁ সেইটো বেলেগ কিবা কম্বিনেশ্যন পাৰমিউটেশ্যন মই দেখিছোঁ বাৰু চ' তেনেকৈ সেইবোৰ বস্তু বা দান পুণ্য আদি যেনেকৈ এতিয়া যদি মই লাল কিতাপত দেখিছোঁ যে 10th হাউচত ছাপ'জ কোনো এনিমি দুটা প্লেনেট বহি গ'ল ছাপ'জ তাতে ৰাহু বহিছে আৰু লগতে জুপিটাৰ বহি গৈছে তেতিয়া মই ক'ম যে অন্ধ মানুহক ভোজন কৰাই দিয়া তেনেকৈ আৰু কিছুমান বিশেষ বস্তু এতিয়া যদি মই দেখিছোঁ যে একাদশত গৈ ৰাহু বহিছে তেতিয়া মই তাতে কৈ নিদিওঁ যে অমুক পূজা কৰা তমুক পূজা কৰা ৰাহুৰ কাৰণে মই ক'ম যে তুমি গৈ কোনো ধৰ্মক্ষেত্ৰৰ চিৰিবোৰ চাফা কৰি দিয়া আহাৰ সময়ত কি কৰিবা চল্টি ফুড তুমি লেবাৰ্ছৰ মাজত বা অন্ধ মানুহৰ মাজত তুমি ডিষ্ট্ৰিবিউট কৰি দিবা দ্য ৰিজন বিং চি লাল কিতাপৰ প্ৰতিটা ৰেমেডিৰ প্ৰতিক্ষেপে কোৱা হৈছে যে পুণ্য কৰিব লাগিব চ' তেনেকৈ কাম কৰিছে চ' তুমি মন্দিৰৰ চিৰি যেতিয়া চাফ কৰিছা তুমি ভক্তসকলৰ কাৰণে ৰাস্তা চাফ কৰিছা চ' তুমি ভগৱানৰ অতীব প্ৰিয় ভক্তৰ ৰাস্তা চাফা কৰিছা ভগৱানে তোমাৰ জীৱনৰূপী ৰাস্তা চাফ কৰিব ছেকেণ্ডেৰী প্ৰেক্টিকেলি যদি চাওঁ তাত আমি চল্টি ফুড লেবাৰ্ছক দিছোঁ এতিয়া গোটেই দিনা যিহঁতে হাৰ্ডৱৰ্ক কৰিছে সিহঁতক তুমি এটা 10 টকাৰো যদি ফ্ৰী বস্তু দিয়া যে স্মাইল দেট এনাৰ্জি সেইটোক কি কোৱা হৈছে যে ভগৱানেও সেইটো মানে প্ৰটেক্ট কৰিব নোৱাৰিব সেই পুণ্যটো ভগৱান দিবলৈ বাধ্য কি কোৱা হৈছে যে দেৱতাধীনম জগত সৰ্বং ভক্তাধীনম দেৱতা গোটেই জগত দেৱতাৰ অধীনত অথচ ভগৱান ভক্তৰ অধীনত মানে যেতিয়া ভক্তিপূৰ্ব কোনো কৰ্ম আপুনি কৰিব কাৰ্মিক ডেপছ কাটিব তেতিয়াই এষ্ট্ৰলজিত প্ৰপাৰ ৰেমেডি হ'ব অৰ এলছ নট এতিয়া তোমাৰ ধৰি লোৱা এইবোৰ যিবোৰ মই এতিয়া বন্ধু হিচাপে সুধিছোঁ দেই বা ভাইটি হিচাপে সুধিছোঁ এতিয়া তুমি নতুনকৈ উঠি আহিছা আৰু তুমি কৈছা যে তুমি বিজনেছ কৰিবলৈ এইটো লাইনত একদম অহা নাই ঠিক আছে এইবোৰ যে ইমান দামী সঁচাকৈ দিয়ে মানে এইবোৰ জেনুইন হয়নে
একদম সঁচা কথা ক'বা দেই গুৱাহাটীতে একদম মই 100% যদি সঁচা কথা কওঁ জেমষ্টন ৱৰ্কছ বাট ফৰ আ ভেৰি ফিউ এমাউণ্ট অফ পিপল আজি তুমি 15 জনক জেমষ্টন মাতি কেনে কোনলি ভালকৈ চাই দেখাই দিয়া তাৰ মাজত 2 জনৰ লাইফষ্টাইল চেঞ্জ হ'ব ৱাই এই যে মই ক'লোঁ যে 100 জনৰ মাজত 10 জনৰ শ্বুট কৰিব তাৰ মাজতো 10 জনৰ মাজত কেতিয়া শ্বুট কৰিব ছাপ'জ 10 জন চিলেক্ট কৰিলোঁ তাৰ কি এইটো টাইমত এইটো ষ্ট'ন যাব দেট ইজ এন ইম্পৰ্টেণ্ট থিং আৰু আমি যদি ভালকৈ যদি এটা আচাৰ্য যদি জানে এটা ষ্ট'ন আজিকালি কি হয় ষ্ট'ন কিনিলোঁ পঞ্চামৃতত গা ধুৱাই দিলোঁ পিন্ধি ল'লোঁ ইমান সস্তা আজি ভগৱানৰ মূৰ্তিটো প্ৰাণ প্ৰতিষ্ঠা কৰা হয় আৰু জেমষ্টনত আজিকালি এষ্ট্ৰলজাৰে কৈ দিব যে নহয় জেমষ্টনত অলৰেডি প্ৰাণ থাকে তেনেহ'লে দেৱতাৰ মূৰ্তিত কিয় প্ৰাণ নাথাকে তেনেহ'লেচোন তাতে ভগৱতীয়ে মহিষাসুৰক বধ কৰিছে মূৰ্তি হয় তাতেও আমি ও মাং হ্ৰিং ক্ৰং জং ৰং লং বং সং ভগৱতী দুৰ্গা প্ৰাণ ইহ প্ৰাণহ বাংমনা চক্ষুষত্ৰ ঘ্ৰাণ প্ৰাণ ইহাগত সুখং চিৰং তিষ্ঠতি স্বাহা মই শ্বৰ্টত ক'লোঁ 4টা লাইন ৰিপিট হয় মই এটা লাইন ক'লোঁ চ' তাতে যদি মই কল্পনা কৰিছোঁ যে ভগৱতীৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে ষ্ট'নৰ প্ৰাণ প্ৰতিষ্ঠা কিয় নকৰিম বিকজ আৰু বেছি খৰচা যাব বুলি ষ্ট'ন কিনাৰ পাছত যদি ষ্ট'ন দি ৰেমেডি কৰিব লাগে প্ৰথমতে 100 জনৰ মাজত 2-3 জন চিলেক্ট কৰিব লাগিব সেই ষ্ট'নৰ ওপৰত কমপ্লিটলি সেই গ্ৰহৰ পূজা এতিয়া গ্ৰহ পূজা কেনেকা শনিৰ কাৰণে কোৱা হৈছে যে 23,000 তান্ত্ৰক্ত শনিৰ জপ শনিৰ ইষ্টদেৱী দক্ষিণা কালিকা শনিৰ অধিদেৱতা যম আৰু কালভৈৰৱ আদি দেৱতাৰ পূজন হ'ব তাৰপিছত সেই ব্যক্তিৰ সামান্য অভিষেক শান্তি আদি কৰি ওম সুৰাস্তাম অভিষিঞ্চন্তু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শান্তি পাঠ হ'ব দেন সেই আঙুঠিটো পিন্ধোৱা হ'ব আঙুঠি পিন্ধোৱাৰ পাছত মিনিমাম 21 ডেজলৈকে সেইটো বডিত থাকিব দেন হি কেন ৰিমুভ এণ্ড ৱেৰ মাল্টিপল টাইমছ কিয়নো এনেকুৱা হয় না ডিষ্টাৰ্ব হয় চ' 21 ডেজলৈকে তুমি খুলিব নোৱাৰিবা চ' বেদোক্ত ৰেমেডি ইমান লেণ্ডি হয় তাতে তুমি কিনিলা আৰু পিন্ধিলা তেনেকৈ কাম নহয় এতিয়া অমিতাভ বচ্চনে এটা কাশ্মীৰী যিটো ব্লু চেফায়াৰ হয় পিন্ধিছিল বাট সিহঁতে কিমান কৰ্মকাণ্ড কৰে ঐশ্বৰ্যা ৰায় বচ্চন কি কৰিছিল মাংগলিকৰ কাৰণে ইমান ডাঙৰ পূজা পাতিলে চ' দেট ইজ দ্য মেইন থিং চ' য'ত জেমষ্টন কোৱা হৈছে বহুত হিউজ খৰচা এণ্ড ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট থিং আজিকালি এষ্ট্ৰলজাৰে সকলোক ষ্ট'ন দিয়ে মোক আহি কওকচোন যে 20টা মানুহ বহাই দিয়ক আৰু 20 জনে কওক যে কাম কৰিছে মই এষ্ট্ৰলজি এৰি দিম মই সেইটোৱে কৈছোঁ মই এষ্ট্ৰলজি এৰি দিম 20টা মানুহ আহক আৰু 20 জনে কওক যে আমি সকলোৱে মানে ৰেমেডি পাইছোঁ মষ্ট ইম্পৰ্টেণ্টলি আজিৰ ডেটত এনেকৈ ষ্ট'ন চেল হয় মই অপল দেখিছোঁ কিছুমান জাগত দেট ইজ কল্ড ডুপ্লেট মানে এটা ষ্ট'নৰ ওপৰৰ লেয়াৰটো ৰিয়েল তলত বেলেগ হয় চ' দেট ইজ দ্য মেইন ৰিজন আৰু শাস্ত্ৰত কোৱা হৈছে যে জেমষ্ট'ন কোনে পিন্ধিছে ৰজাই পিন্ধিছে মণি চন্দ্ৰকান্তমণি সূৰ্যকান্তমণি বৈদুৰ্যমণি তাতে কিন্তু আমি কি কৈছোঁ যে পুষ্পৰাগ মণি আমি ষ্ট'ন কোৱা নাই চ' মণি ধাৰণ কৰাৰ কাৰণে আপোনাৰ সেই যোগ্যতা থাকিব লাগিব আজি মানে বেংগলীত এটা কথা কয় যে নুন আনতে পান্তা পুৰাই মানে নিমখ আনিবলৈ গৈছোঁ ভাত কেক সেই অৱস্থাত তুমি যদি এটা আঙুঠি পিন্ধিব যোৱা তেনেহ'লে তোমাৰ কি অৱস্থা হ'ব চ' জেমষ্ট'ন মানে স্থান কাল পাত্ৰ যদি তোমাৰ ক্লাইণ্টৰ যোগ্যতা নাই তেওঁ যদি এটা লেবাৰ হয় তেওঁক 10 টকীয়া ৰেমেডি দি তোমাক ৰজাৰ নিচিনা বনোৱাৰ যোগ্যতা থাকিলেহে এষ্ট্ৰলজাৰ আৰু যদি ৰজা হয় তাক তুমি জেমষ্ট'ন দিয়া why you people are so dependent on gemstones ইমান হস্তে এইবোৰ কিনি লাভ নাই নেকি নাই লাভ আছে তোমাৰ যোগ্যতাৰ হিচাপে এতিয়া তোমাৰ শ্বুট কৰিব সেইটো টাইমত প্লানেট এক্টিভ হৈছে মহাদশা এক্টিভ হৈছে প্লাছ তোমাৰ যোগ্যতা আছে তোমাৰ ইনকাম 2 লাখ তুমি বছৰত এটা ষ্ট'ন কিনিব লাগিছে অ'কে তুমি কিনি ল'লা বাট সেইটো জাগাত যদি কোনোবা মাহেকীয়া ইনকাম কৰিছে বছৰত যদি সবে মাহত 2 লাখ ইনকাম কৰিছে দেট ইজ ফাইন তোমাৰ মান্থলি ইনকাম 25,000 তুমি এটা 45-70,000 জেমষ্ট'ন তুমি কেনেকৈ কিনিবা তেনেকুৱা জাগাত ধৰি লোৱা কিছুমান বস্তু থাকে এই কামাখ্যা সিন্দুৰ এইবোৰ ল'ব পাৰি গুৱাহাটীৰ মাৰ্কেটত ইমান মানুহে কামাখ্যা সিন্দুৰ বনাইছে যে মইতো নিজে গুৰু ফেমিলিৰ পৰা দীক্ষিত পাণ্ডাকেইটা মোৰ ফ্ৰেণ্ডো হয় মই ফ্ৰেণ্ডকেইটাৰ নাম নলওঁ সিহঁতৰ লগত মোৰ ইমান ভাল ৰিলেশ্যন মই এবাৰ এটা ফেচবুক পষ্ট দিছিলোঁ তাতে বগলাৰ এজন পূজাৰী মই নাম নলওঁ য়াংকে তেওঁ কৈছিল যে আইঅ' এইটো কি বস্তু হয় তাৰ মানে কি যি ভগৱতীক আমি কল্পনা মাত্ৰহে কৰিব পাৰোঁ সেই নিৰ্গুণ ব্ৰহ্মৰ সিন্দুৰ তুমি বনাই দিলা ইমান সস্তা প্ৰথম কথা ভগৱতী নিৰ্গুণ ব্ৰহ্ম তেওঁৰ কোনো ৰূপ নাই তেওঁ ভক্তৰ নিমিত্ত মাত্ৰে ৰূপ ধাৰণ কৰিছে সেই ভগৱতীৰ সিন্দুৰ তুমি বনাই দিলা কাম্য সিন্দুৰ কি হয় আহি কওক এষ্ট্ৰলজাৰ কেইটা এতিয়া মোৰ ভিডিঅ' চাগে কপি কৰিব কাম্য সিন্দুৰ কোৱা হৈছে যে যেতিয়া কোনো ব্ৰাহ্মণৰ প্ৰথম কন্যা যি ব্ৰাহ্মণে 3 টাইমছ সন্ধ্যা আদি পূজন কৰিছে সেই ব্ৰাহ্মণৰ কন্যা যেতিয়া প্ৰথমবাৰ ৰজস্বলা হ'ব মানে পিৰিয়ডছ আহিব সেইটো বস্তু হ'ল কাম্য সিন্দুৰ আজিৰ ডেটত সেইবোৰ কৰিলেচোন আমি জেলত গুচি যাম ছেকেণ্ড কোৱা হৈছে কিছুমান এনিমেলছ আছে যিহঁতৰ এইটো মই নলেজ পাৰ্পাছত কৈছোঁ নট ফৰ প্ৰেক্টিছ পাৰ্পাছ ফাৰ্ষ্টলি আই নিড টু মেনশ্যন ছেকেণ্ড কোৱা হৈছে যে হাতীৰ যেতিয়া প্ৰসৱ হয় ঠিক আছে সেই যিটো ব্লাড সেইটোও কাম্য সিন্দুৰ আৰু আটাইতকৈ উত্তম হ'ল ভগৱতী কামাখ্যাৰ পীঠৰ সিন্দুৰ মানে ভগৱতীৰ মন্দিৰৰ ভিতৰ যিটো সিন্দুৰ গোটেই বছৰ জমা হয় সেইটো কামাখ্যা সিন্দুৰ তুমি নিজে কেনেকৈ বনাব পাৰিবা এইটো তুমি কোৱাচোন আৰু কামাখ্যা সিন্দুৰ ইমান সস্তা যে তুমি 500, 1000, 2000ত বিক্ৰী কৰি দিলা বহুত দামী নেকি
সেইটো দামী নহয়, ইজিলি এভেইলেবল। তুমি ভগৱতী কামাখ্যাক অৰ্পণ কৰা সিন্দুৰ তুমি ঘৰত লৈ আহি শাস্ত্ৰসন্মত মতে ভক্তি সহকাৰে ধাৰণ কৰা না। কোৱা হৈছে যে কামৰূপম দেৱী ক্ষেত্ৰম কুত্ৰাপি তৎসমং নচ। শিৱে পাৰ্বতীক কৈছে যে হে ভগৱতী, কামৰূপৰ নিচিনা দেৱী ক্ষেত্ৰ গোটেই ব্ৰহ্মাণ্ডত নাই। অন্যত্ৰে বিৰলা দেৱী, বেলেগ স্থানত দেৱী দুৰ্লভ। ইটছ ডিফিকাল্ট টু ফাইণ্ড হাৰ। কামৰূপে প্ৰতিগৃহে, কামৰূপে প্ৰতিটো গৃহত তেওঁৰ অধিষ্ঠান। সেই জাগাত থিয় হৈ তুমি যদি কামাখ্যা সিন্দুৰ কিনিছা, তেনেহ'লে ভগৱতীও তোমাৰ ওপৰত হাঁহিব। উপায় নাই, কিয়নো মই ইয়াতে বহি আছোঁ, তুমি মোৰ ভৰিৰ সেন্দুৰ ধাৰণ কৰা। ভগৱতীৰ সেন্দুৰ উঠাই লৈ আহি কোনো ব্ৰাহ্মণক 50 টকা দি কোৱা যে মোৰ নামত উৎসৰ্গ কৰা সেন্দুৰ আনি দিয়া, সেইটো ধাৰণ কৰা। ভগৱতীৰ পানী ঘৰত মানে নোচোৱাকৈ ৰাখি দিয়া, তুমি সপ্তাহত এদিন সেই পানী ধাৰণ কৰা, মূৰত লগাই লোৱা, খাই লোৱা, হৈ গ'ল। য'ত ব্ৰহ্মজনী প্ৰতিষ্ঠিত তাতে তুমি মানুহক দি ৰেমেডি কৰাইছা, আৰু গুৱাহাটীৰ মানুহে বিলিভ কৰিছে যে এষ্ট্ৰলজাৰে লাইফ চেঞ্জ কৰি দিব। এষ্ট্ৰলজাৰ কেইটা ক'ত গৈছে? এষ্ট্ৰলজাৰ কেইটা কামাখ্যাত গৈছে, অমুক গ্ৰহৰ কাৰণে অমুক দেৱীৰ পূজা কৰিছোঁ। চ' তাতে তুমি মাক ধাৰণ কৰা। তুমি ইমানখিনি নিজৰ যোগ্যতা ৰাখা যে সেই পূজাৰীকেইটা যেতিয়া তোমাৰ নাম্বাৰ কাৰোবাক ছাজেষ্ট কৰিব, তেতিয়াহে তুমি ৰিয়েল সাধক হয়। আজিৰ ডেটত মোৰ নাম্বাৰটো কামাখ্যাত বহুত মানুহে ছাজেষ্ট কৰে, মই ইয়াতে নাম নলওঁ। মোৰ প্ৰফাইলত গ'লে এনেই ফটোকেইটা দেখিব পাৰিব, সিহঁতে মোৰ নাম ছাজেষ্ট কৰে। দ্য ৰিজন বিং মই জানো যে মই যদি এটা কনচালটেশ্যন ফিজ লৈছোঁ, তাৰপিছত মই ৰেমেডি ইমানখিনি দিম যে শ্বৰ্ট ৰেমেডিতে উপায় হৈ যাব। মই সেই 70,000 ষ্ট'ন, আকৌ 50,000 পূজাটো আজিৰ ডেটত সকলোৱে যদি আজি মহাবলী কৰে, তেনেহ'লে ক'ত যাব? মহাবলী কৰা। আজি ছাপ'জ এতিয়া পইচা নাই, তেতিয়া কি কৰিম? তেতিয়া কোৱা হৈছে যে তুমি যদি অনুকল্পত কুমাৰী পূজাও কলা, কুমাৰী পূজাও যদি তুমি কৰা, চ' কুমাৰী পূজাত কোৱা হৈছে যে দুৰ্গা পূজাৰ যিটো 4টা ভাগ হয়, মহাপূজা, মহাস্নান, হোম আৰু বলি, 4টা হ'ল। এতিয়া দুখ লাগি যায় কেতিয়াবা, সেই দুখৰ পৰা কুমাৰীয়ে বচায়। চ' যদি তুমি কুমাৰীয়ে অকল কৰা, চ' 4টা পূজাচোন হৈ গ'ল। চ' এতিয়া যদি মোৰ ক্লাইণ্টৰ পইচা নাই, মই ডেফিনেটলি ক'ম কুমাৰী কৰা। তেনেকৈ তোমাৰ বুজিব লাগিব যে কাক তুমি 10,000 ৰেমেডি দিবা, কাক তুমি 50,000 ৰেমেডি দিবা। আজি এটা দুষ্ট ব্যক্তি আহিছে, তাক তুমি 70,000 নিলম দিছা, কেনেকৈ ল'ব? সেই বুলি তুমি ৰেমেডি নিদিবা, এইটো তুমি পক্ষপাতিত্ব কৰা নাই। কিন্তু সেইটো বস্তু দিলে চবৰ কাৰণে দেখোন কম কাম দিব। এতিয়া ধৰি লওক যাৰ ওচৰত পইচা নাই, তাক সস্তীয়া ৰেমেডি এটা দিয়া হৈছে। এনেকৈ একেবাৰে নাই। ভাৱছে বন্ধে ভগৱান। আজি শবৰী যদি ভক্তিয়েদি ভগৱানক বেৰ খুৱাই দিছে, মইতো কওঁ যে অমুক কাৰ্যত আপোনাৰ পঞ্চবলী 10 সহস্ৰ জাপ, সুহাচিনী অনুকল্পে দান, কুমাৰী অনুকল্পে দান, এনেকৈ আপোনাৰ কৰিব লাগিব। বাট এতিয়া মোৰ কোনো ক্লাইণ্টৰ ছাপ'জ পইচা নাই, তেতিয়া মই কি কৰিম? যে আপুনি যাক পাৰে তাক ধৰক। মই নকওঁ যে মোক ইয়াতে বুক কৰা, তুমি যাক পাৰা তাক ধৰা, সামান্য এটা পূজা কৰা। কুমাৰী পূজা কৰিব পৰা নাই, কামাখ্যাত বাচ্চা যদি ফুৰি থাকে বা কোনো বাচ্চাক ধাৰণ কৰি, সেই পূৰ্ণ ক্ষেত্ৰত তুমি তাক সামান্য আল্টা সেন্দুৰ দি দিয়া, তাক তোমাৰ যিবোৰ বস্তু দানত দিব লাগে সেইবোৰ দিয়া। চ' দেয়াৰ আৰ চ' মেনি ৱেজ টু হেল্প আদাৰ পিপল। আজিৰ ডেটত ধৰা পইচা ময়ো ইনকাম কৰিম, বাট বুজি যে जितना तुमको सहन हो सके, अपना औकात देख के चादर बिछाओ। तुम किसी को लूट के अपना चादर फाड़ोगे तो चादर जरूर फटेगा। दैट इज द मेन रीजन। কিন্তু মই ধৰি লওঁ এতিয়া ঘৰত বোলে সৰুকৈ নামঘৰ এটা পাতি একদম নিজৰ অন্তৰৰ পৰা সদায় পূজা কৰোঁ, সেইটোৰ গৰিমাটো কি কোনোবা ডাঙৰ যোগ্যতাত কম হৈ যায় নেকি? বিলকুল নাই। আজি কি কোৱা হৈছে যে ৰামপ্ৰসাদে কোৱা হৈছে যে দেৰ ইজ এ বেংগলী ষ্টৰী, ৰামপ্ৰসাদ হি ৱাজ এ ভেৰি গ্ৰেট স্কলাৰ, মানে কালী সাধক আছিলে। তেওঁ আমাৰ ইমান ডাঙৰ ভক্ত আছিলে যে তেওঁ যেতিয়া মনে মনে কল্পনা কৰিছিলে যে আজি মোৰ অমুক বস্তু খাব মন গৈছে, তমুক বস্তু খাব মন গৈছে, মহামায়া নিজে ৰূপ ধাৰণ কৰি দি গৈছিল। ঠিক আছে, তেওঁ যি খাইছে সেইটোৱে খুৱাইছে। আৰু মই আপোনাক এটা ষ্টৰী কৈছোঁ, তাৰাপীঠ শুনিছে আজিৰ ডেটত? তাৰাপীঠত বামদেৱ বাবা আছিলে। চ' বামদেৱ বাবা অঘৰী আছিলে। চ' আজি এই যে অঘৰতন্ত্ৰ কয়, সিহঁতে শুনিব লাগে যে অঘৰী কি হয়। অঘৰী হ'ল যোন সদা ঘোৰ, মানে অলৱেজ হাই, মাৰ নামত হাই। চ' বামদেৱ বাবা এবাৰ কি হ'ল, মায়ে দৰ্শন নিদিয়ে বুলি খঙত কি কৰিলে, তাৰামাৰ মূৰ্তিৰ ওপৰত ইউৰিন পাছ কৰি দিলে। এতিয়া ৰাণীয়ে কি কৰিলে, সেই ৰাজ্যৰ ৰাণীয়ে কি কৰিলে, বামদেৱক ওলাই দিলে মন্দিৰৰ পৰা। এতিয়া বামদেৱটো কান্দিছে যে মা মইতো তোমাৰ লগতহে চব কৰিছোঁ, মোক ৰাণীয়ে কিয় দুখ দিলে? মোৰ গুজ বম্ছ হৈ গ'ল কথাটো কৈ কেনে, ইমান অস্পিচিয়াছ হয়। যেতিয়া মহামায়াই ৰাণীক সপোন দেখাইছে যে তোমাৰ পুত্ৰ সন্তান যদি ভূমিষ্ঠ হোৱাৰ পাছত কোলাত উঠিত যদি তোমাৰ প্ৰস্ৰাৱ কৰি দিয়ে, তোমাৰ কষ্ট নহয়। মোৰ সন্তানে মোৰ ওপৰতহে প্ৰস্ৰাৱ কৰিছে, মইহে খং কৰিব লাগিছিল, তুমি কিয় তাক ওলাই দিলা? তুমি তাক লৈ আহা, এতিয়াৰ পৰা বামে খাব, তাৰপিছত মই খাম, আৰু মোৰ নামৰ আগতে বামৰ নাম ল'ব। সেয়েহে কোৱা হয় যে আগে বাম পৰে তাৰা, জয় তাৰা, জয় জয় তাৰা, মানে আগতে বাম। চ' যি ভগৱতী নিজৰ ভক্তৰ প্ৰস্ৰাৱলৈকে ইগন'ৰ কৰিছে, এতিয়া মই কোৱা নাই যে সেইটো আমিও কৰিম, বাট আমি যদি সামান্য ভক্তি উৎসৰ্গা কৰোঁ, সেইটোত ভগৱতী সন্তুষ্ট নহ'ব? সেইটোৱেতো সুধিছোঁ। দেট ইজ দ্য মেইন ৰিজন। চ' আপুনি যদি ভক্তি সহকাৰে নাৰায়ণক 8টা তুলসী পত্ৰও দান কৰে, সেইটোতো নাৰায়ণ আপোনাক কল্যাণ কৰিব। কি কৈছে? বিষ্ণু সহস্ৰনাম যদি আমি পাঠ কৰোঁ, তাতে কৈছে যে সংকীৰ্তয়িত নাৰায়ণ শব্দ মাত্ৰ বিমুক্ত দুঃখ সুখিনো ভৱন্তু। সংকীৰ্তয়িত নাৰায়ণ শব্দ মাত্ৰ, নাৰায়ণৰ এবাৰ নাম লোৱাৰ লগে লগে বিমুক্ত দুঃখৰ পৰা বিমুক্ত হ'ম, সুখিনা ভৱন্তু, সুখী হৈ যাবা।
There is always a shortcut. There is always a manner to do something. It's not about what you do. It's about how you do. তোমাৰ ঘৰত আগৰ পৰা আছিলে নে এইটো অলপ মানে পূজা পাতিৰ লগত যদি কওঁ মোৰ ফেমিলি ওৱান অফ দ্য নাস্তিক ফেমিলি মানে আমাৰ আছাম টাইপৰ ঘৰ আছিলে চ' তাতে কি হয় কাঠৰ মাজত পোকে ফুটা কৰি দিয়ে নহয় এণ্ড অফ দ্য ডে কেলেণ্ডাৰক ধূপকাঠি দেখাই মোৰ মায়ে সেই ঘূণাৰ ফুটাত মানে ধূপকাঠি এটা লগাই দিলে সেইটো জাগাত থিয় হয় মোৰ কি হ'ল মেবি মোৰ পূৰ্বজন্মকৃত কিবা মোৰ ঋণ ৰৈ গৈছে তুমি মোক অথনি এটা কথা কৈছিলা যে তোমাৰ কামাখ্যা মন্দিৰৰ লগত অলপ পূৰ্বৰ মানে কানেকশ্যন আছে বুলি কৈছিলা মই তাতে গুৰু ফেমিলিৰ পৰা দীক্ষিত হয় প্লাছ মই বহুত বছৰৰ পৰা তাতে গৈ আছোঁ চ' মষ্টলি আই ন' দ্য পিপল কি পূজা কৰিলে কি ফল লাভ হ'ব আজিৰ ডেটত যেনেকৈ বহুতে কৰ্মকাণ্ড নাজানে চ' কামাখ্যাত কি পূজা হয় সেইটো জানিব লাগিব অকল মহাবিদ্যা নহয় আমি যদি চাওঁ কামাখ্যাত আপুনি 18টা মহাবিদ্যাৰ পূজা পাতি দিব পাৰে ৰাজেশ্বৰীৰ পূজা হয় শ্ৰীচক্ৰ অনুষ্ঠান হয় তাতে যদি চাই সাম্প্ৰতিক চণ্ডী যজ্ঞ হয় এতিয়া ত্ৰিদোষ লাগিলে ত্ৰিপাপ দোষ লাগিলে তেতিয়া বলিবিহীন পূজা কেনেকৈ হ'ব চ' সেইটো মোৰ এটা অভিজ্ঞতা আছে দেট ইজ নট দ্য থিং চ' তেনেকৈ মোৰ ফেমিলিৰ কিন্তু পূজা পাঠৰ প্ৰভাৱ নাছিলে চ' সেইটো জেগাত থিয় হৈ মোৰ কি হ'ল মই ভগৱতীক দেখিলে বহুত ফেচিনেটেড ফিল কৰোঁ আই ইউজ টু ড্ৰ কালি মই মাটিয়েদি মূৰ্তি আদি বনাইছিলোঁ চ' মেবি মোৰ পূৰ্বজন্মৰ কিবা মোৰ ঋণ ৰৈ গৈছে যে ভগৱতীক আৰু সেৱা কৰিব লাগিব বা নিড টু ডু ছামথিং চ' মই ক্লাছ 10-11ৰ পৰা মই চণ্ডী পাঠ কৰিছোঁ এণ্ড বিলিভ মি না তাতে মই উৎকীলন কৰিছোঁ না মন্ত্ৰ উদ্ধাৰ কৰিছোঁ যেনেকৈ পাৰিছোঁ তেনেকৈ কৰিছোঁ জাষ্ট লেচন কৰিছোঁ বাট আগত যে প্ৰচেছ হয় একো নাই কৰা কিন্তু কয় না যে ভাৱ আছে বন্ধে ভগৱান সেইটো কৰি এনেকুৱা মোৰ চৈতন্য লাভ হ'ল যে স্তোত্ৰটো হ'ল দেন লাহে লাহে সেইবোৰ কৰিলোঁ যে উৎকীলন হয় অমুক হয় তমুক হয় তেনেকৈ লাহে 2017ত মোৰ দেউতাৰ ষ্ট্ৰ'ক হ'ল চ' সেইটো টাইমত 2 মাহ বৰ কষ্ট পালোঁ বাট সেইটোৱে চাগে পৰীক্ষা মোৰ পাপা ঠিক হৈ গ'ল প্লাছ মই নিজে ভগৱতী কিন্তু এৰা নাই মই তেতিয়া ভক্তি কৰিছোঁ সেইটো সময়ত মোক কোনোবা ছাজেশ্যন দিছিলে যে তুমি দেৱীৰ মন্ত্ৰত দীক্ষা লোৱা আৰু সেই দীক্ষা লোৱাৰ পাছত যে লাইফত কি হ'ল সেইটো অবৰ্ণনীয় আৰু এষ্ট্ৰলজিটো মোৰ লাইফত ভগৱতীয়ে নিজে পুছ কৰি আনিছে আজিৰ ডেটত মোৰ টাৰ্গেট আছিল ৰাহুল কৌশিক পইচাৰ কাৰণে মই তাৰ তাতে যাব পৰা নাই তো মই ছেকেণ্ড অপশ্যনত মই জয়সাৰৰ তাতে গ'লোঁ আৰু আজিৰ ডেটত মই জয়সাৰৰ তাতে এষ্ট্ৰলজি শিকি মই ইমান ছেটিছফাইড কিয়নো তেওঁ মানে 100-200 ৰুপিজত মানে মানুহক এনেকৈ ৰেমেডি দিয়ে যিটো মানে 70,000 দিও নহয় চ' দেট ইজ দ্য মেইন থিং চ' সেইটো ফেমিলিত জন্ম লৈছোঁ মেবি মোৰ পূৰ্বজন্মৰ প্ৰাৰব্ধ আৰু ইণ্টাৰেষ্ট আছিল তুমি এতিয়া কামাখ্যালৈ প্ৰায় গৈ থাকোঁ বুলি কৈছা সৰুৰ পৰাই তো তাৰ কিবা চিক্ৰেট জানা নি যিটো আমি নাজানো প্ৰথম কথা জানিব লাগিব যে কামাখ্যাৰ ওপৰত সন্দেহ কৰাই ভুল তাতে ভগৱতী নিৰ্গুণ ব্ৰহ্ম কোনো মূৰ্তি নাই কিয় যে তাতে ভগৱতী সাক্ষাৎ বহি আছে মই ইয়াতে বহি থাকিলে মোৰ ওচৰত মোৰ বিগ্ৰহ কিয় নাথাকিব তেনেকৈ এটা কথা আৰু বহুত চাইণ্টিফিক বস্তু আছে যেনেকৈ আমি যদি আম্বুবাচী চাওঁ এতিয়া আম্বুবাচী কি হয় আম্বুবাচী আম্বু মানে জল ৱাচী মানে বৃদ্ধি চ' যেতিয়া জলত বৃদ্ধি হয় মানে গ্ৰীষ্মৰ শেষত যেতিয়া বাৰিষা আহিব তেতিয়া জলৰ স্তৰ বৃদ্ধি হ'ব সেইটো সময়ত কামাখ্যা পৰ্বতৰ ভিতৰত এটা মিনাৰেল আছে দেট ইজ কল্ড হেমাটাইট এতিয়া চাওক কিমান শাস্ত্ৰোক্ত হয় আমি কৈছোঁ যে ৰক্তস্ৰাৱ হয় মানে ব্লাড ওলায় আৰু সঁচাকৈ সেই হেমাটাইটটো ব্লাডৰ কম্পনেণ্ট হয় আপুনি যদি সেইটো খাই দিয়ে আপোনাৰ ব্লাড বাঢ়িব দেখিবলৈও ৰেড আৰু চবতকৈ ডাঙৰ কথা আম্বুবাচীৰ টাইমতে কিয় সেই কম্পনেণ্টটো ওলাইছে চ' চাইণ্টিফিক প্লাছ যিটো ৰিলিজিয়াছ হয় সেইটো বস্তু দুটা স্পিৰিচুৱেল মিক্স হৈ আছে তাতে বাট 100% ট্ৰু সত্যম ন সংশয় মানে এইটো সত্য হয় সন্দেহ নহ'ব দেন আমি যদি চাওঁ কামাখ্যাৰ চাৰিওফালে যিবোৰ বস্তু আছে তাতে এটা ছিক্ৰেটিভ যদি মই কওঁ চ' তাতে কোৱা হৈছে যে ঋণমোচন কুণ্ড চ' ঋণমোচন কুণ্ড এটা কুণ্ড হয় য'ত আপুনি গোটেই বছৰ যাব নোৱাৰে অকল শিৱৰাত্ৰিত খুলিব তাতে গৈ আপুনি পূজন কৰিব এতিয়া ঋণ বুলি ক'লে সকলোৱে ভাবিব যে লোনছ ন' ঋণ হৈছে কাৰ্মিক ডেট অনন্তৰ জন্মত কৰা যিটো তোমাৰ পাপ হয় সেই পাপৰ পৰা মুক্তি লাভৰ যিটো উপায় সেইটো হ'ল মহাদেৱ চ' মহাদেৱৰ ওচৰত গৈ যেতিয়া আপুনি পূজা আদি কৰিব অকল শিৱৰাত্ৰিৰ দিনা বাকী দিনত যদি আপুনি চামহাও মল প্ৰেক্টিছ কৰিছে তাতে গৈ তেনেহ'লে আপোনাৰ মানে মৃত্যু নিশ্চিত বা আপোনাৰ আয়ুক্ষয় হ'ব লাহে লাহে আপোনাৰ আয়ুক্ষয় হৈ যাব তেনেকেই আৰু বহুত বস্তু আছে যেনেকৈ আমি কামাখ্যাত অকল কিছু লিমিটেড টেম্পল জানো বগলা কালী এণ্ড তাৰা বাট তাতে টোটেল প্ৰথমত কামৰূপত প্ৰতিটা স্থানত দেৱী আছে তাতে আপোনাৰ ললিতা কান্তাক্ষা জয় দুৰ্গা বন দুৰ্গা এনেকৈ বহুতো মন্দিৰ আছে স্পেচিফিকেলি ললিতা কান্তাক্ষা ইমান শান্তি পাব আপুনি তাতে গৈ কামাখ্যা উঠাৰ ৰাস্তাতে হয় সেইটো হৈ গ'ল দেন কামাখ্যাৰ আৰু যদি ছিক্ৰেট কওঁ ভগৱান বিষ্ণুৰ চৰণ চিহ্ন কামাখ্যাৰ ওচৰত আছে জংঘাৰ চিহ্ন ক'ত আছে পাণ্ডুনাথ মন্দিৰত যদি যায় তাতে ভগৱান বিষ্ণু থিয় হৈ মধু আৰু কৈতৱক বধ কৰিছিলে তাতে ভগৱান বিষ্ণুৰ ভৰিৰ চিহ্ন আছে এনেকৈ গোটেই কামৰূপত বস্তুবোৰ চৰাই চিটাই আছে দেন আপুনি যদি বশিষ্ঠাশ্ৰম চায় চ' বশিষ্ঠাশ্ৰমত ৰিয়েলিটিটো কি হয় তাৰামাই যেতিয়া অভিশাপ দিলে বশিষ্ঠক তেওঁ ইয়াতে আহি মেডিটেশ্যন কৰি কামাখ্যাত স্নান কৰিছিলে
সৌভাগ্যকুণ্ড যদি চাওঁ সৌভাগ্যকুণ্ডৰ ওচৰত থিয় হৈ পৰশুৰামে জপ তপ কৰি আছিল আৰু দেৱীৰ দৰ্শন পাই গ'লে বুলি সেই কুণ্ডৰ নাম ৰাখিলে সৌভাগ্যকুণ্ড তেনেকেই সৰু সৰু বস্তু আপুনি কামাখ্যা আমি আজি যদি কামাখ্যা কওঁ আমি অকল কামাখ্যাক চিনি পাওঁ বাট আপুনি যদি বালক হনুমান যায় পাণ্ডুৰ ফালেদি গ'লে আপোনাৰ মিনিমাম 10 মিনিটছ মানে জংঘলৰ মাজেদি গাড়ী চলাব লাগে বাইক যায় ইমান ধুনীয়া মন্দিৰটো সেইটো হৈ গ'ল হনুমানজী দেন আৰু যদি চাই ৰঙিয়াত আছে দীপ্তেশ্বৰী দেন দীৰ্ঘেশ্বৰী আছে আপোনাৰ আমিনগাঁৱত চ' কামাখ্যাৰ ইমান অংগ প্ৰত্যংগ আছে অংগ দেৱতা আছে যিটো আপোনাৰ কল্পনাৰ বাহিৰে আৰু প্ৰতিটো দেৱতা এক্টিভ আৰু কামাখ্যাত যোগিনীটো অলৱেজ আছে যোন ব্যক্তি সাধনা আদি কৰিব তেওঁ তাতে পুৰা ভগৱতীৰ মানে যিটো যোগিনীৰ অধিষ্ঠান হয় ডেমি গডেছ যিবোৰ হয় সেইবোৰ বুজি ফিল কৰা যায় তালে কিবা স্পেচিফিক ৰিজনত যাব লাগে নে এনেই যাব পাৰি চব মন্দিৰত চাওক মাৰ ওচৰ চাওক প্ৰথম কথা হৈছে যে বতাহ চব জেগাত আছে কিন্তু আমি ফেনটো কিয় চলাই দিওঁ কিয়নো বতাহটোক কালেক্ট কৰিছে চ' ভগৱান চব জেগাত আছে কামৰূপৰ প্ৰতিটো ক্ষেত্ৰত ভগৱতী আছে বাট যিহেতু সেই নীলাচল পৰ্বতত ইমান মানুহ আহিছে চ' ভগৱান ভক্তিৰ অধীন সকলোৱে যে গুড ইণ্টেনশ্যন লৈ আহিছে মনৰ পাপবোৰ দূৰত ৰাখিছে চ' তাতে এটা এনাৰ্জি আছে যিকোনো সময়ত আপুনি তাতে গৈ যদি এটা পৰিক্ৰমাও কৰে মাৰ শৰণ লয় তো তেওঁ কি কোৱা হৈছে যে শৰণাগত দিনাৰ্থ পৰিত্ৰাণ পৰায়ণে সৰ্বেশ্বৰ্তি হৰে মাতঃ নাৰায়ণী নমস্তুতে যে তেওঁৰ শৰণাগতি লোৱাৰ লগে লগে তেওঁ সকলো বিঘ্নক নাশ কৰিব তেওঁৰ ওচৰত যাওক আপুনি সন্তান ভাৱ লৈ যাওক যে মই মাৰ ওচৰত আহিছোঁ আৰু আপুনি চেঞ্জেছবোৰ চাওক তেওঁক দেৱীৰ ৰূপত নহয় মাতৃসত্তাত দৰ্শন কৰা এনে আমি কেতিয়াবা ধৰি লোৱা কোৱা হয় ন যে তোমাৰ এইটো প্ৰব্লেম হৈ আছিলে তুমি এইটো মন্দিৰলৈ যোৱা এইটো প্ৰব্লেম হৈ আছে এইটো মন্দিৰলৈ যোৱা আমি যদি চুইচ কৰি দিওঁ তেতিয়াও একে কাম দিব কামৰূপত সেইটোৰ কিন্তু মই মাহাত্ব বিশেষকৈ নেদেখোঁ যেনেকৈ আজিকালি ডেটত কি হৈ গ'ল যে অমুক বাৰে অমুক মন্দিৰ তমুক বাৰে তমুক মন্দিৰ বাট বিশেষকৈ যদি দেখা হৈছে মহাবিদ্যাক তুমি বাৰেদি নিৰ্ধাৰণ কৰিব নোৱাৰা মহাবিদ্যা মহা মানে গ্ৰেট যোন মহাবিদ্যা হয় তেওঁক তুমি সামান্য গ্ৰহৰ দিনত তুমি চয়ন কৰিব নোৱাৰা ডেফিনেটলি শাস্ত্ৰত বৰ্ণনা আছে যে অমুক তিথিৰ অমুক বাৰত দেৱীৰ প্ৰাদুৰ্ভাৱ হ'লে সেইটো প্ৰাদুৰ্ভাৱ হৈছে বাট এতিয়া মহাবিঘ্নত তুমি যিকোনো দিনা পূজা কৰা যেনেকৈ মই ক্লাইণ্টক কওঁ যে তুমি মংগলবাৰে বিজি তুমি যিকোনো বাৰে তুমি দেৱীৰ দৰ্শন কৰা ভগৱতী নুবুজিব যে তুমি ব্যস্ত আছিলা তেনেকৈ ভক্তিটো মেইন হয় আৰু স্পেচিয়েলি কামৰূপত তুমি যিকোনো দেৱীৰ ওচৰত গৈ বিচাৰিব পাৰা কিয়নো ভগৱতীৰ অধিষ্ঠান কামৰূপত পুৰা সত্য সংশয় যিকোনো স্পেচিফিকেলি যদি কোনোবা কামাখ্যা গৈছে তেওঁ কামৰূপৰ সকলো দেৱতাৰ পূজা কৰিছে চিম্পল কথা অ'কে মই যে একদম সাধাৰণকৈ তোমাক সুধিবলৈ বিচাৰোঁ যে মোৰ এইকেইটা প্ৰব্লেম হৈ আছে ঠিক আছে তুমি দুটামান ৰেমেডি দিব পাৰিবা নে বা ক'ব পাৰিবা নে যে এইকেইটা মন্দিৰত গৈ তুমি পূজা কৰা চাকৰি হোৱা নাই বিয়া হোৱা নাই হয় হয় ঠিক আছে যিটো আমাৰ ইন জেনেৰেল হৈ থাকে মানে প্ৰব্লেম মই মন্দিৰ যাবই নিদিওঁ মন্দিৰতকৈ আগতে এটা হোম ৰেমেডি দি দিওঁ ছাপ'জ কাৰোবাৰ প্ৰেগনেঞ্চি হোৱাই নাই ঠিক আছে চ' তেওঁ কি কৰিব তেওঁ ডেইলি 3 দানা চেফ্ৰন জিভাত ৰাখি বাচিমো মানে টোপনিৰ পৰা উঠিয়ে উইদাউট ব্ৰাছ উইদাউট ইভেন ইনটেকিং ৱাটাৰ পানী চানী খোৱাৰ আগতে বাচি মুখত 3 দানা চেফ্ৰন ৰাখি যদি খাই দিয়ে তেওঁৰ জুপিটাৰ এক্টিভ হ'ব আৰু লগতে তেওঁ যদি ডেইলি চামহাউ সন্তান গোপাল কৱচ বা গোপাল সহস্ৰ নামটো যদি ইউটিউবতো ভালকৈ শুনি লয় 45 ডেজত তেওঁ বডিলৈ চেঞ্জেছ পাই যাব আৰু যদি তেওঁৰ অকণমান সামৰ্থ্য আছে এলং উইথ দ্য ৰেমেডিজ লাল কিতাপৰ ৰেমেডি তুমি চাইড কৰিব নোৱাৰা চেফ্ৰনৰ ৰেমেডিটো লাল কিতাপৰ দৰেই হয় তাতে জুপিটাৰ এক্টিভ কৰাৰ কাৰণে জুপিটাৰৰ তাচিৰ দিব দিছে তো জুপিটাৰৰ তাচিৰ হ'ল চেফ্ৰন কেচাৰ চ' সেইটো স্থানত এইটো কৰিলা লগতে যদি সামৰ্থ্য আছে তুমি 1টা কুমাৰী 3টা কুমাৰী 5টা বা 9টা কুমাৰী যদি তুমি কামাখ্যাত এতিয়া কঞ্জক ভোজন আৰু কুমাৰী পূজাৰ মাজত ডিফাৰেঞ্চ আছে আমি ঘৰত মাতি কন্যাক খুৱাই দিওঁ সেইটো ঠিক আছে পুণ্যবৰ্ধক হয় বাট কুমাৰী পূজাত কোৱা হৈছে যে কৌলকুমাৰীৰ পূৰ্ণ বিধানত যদি পূজা হয় মানে কামাখ্যাত বহাই যদি সেই কিংকিনি আদি পিন্ধাই ফুলৰ মালা চালা পিন্ধাই যদি প্ৰপাৰ বিধানত পূজা হয় মোৰ নিজৰ কিমান ক্লাইণ্টে প্ৰেগনেণ্ট হৈছে সেইটো আপুনি মানে ভাষাত বুজিব নোৱাৰিব দ্য ৰিজন বিং কুমাৰীক খোৱালে সম্পূৰ্ণ ব্ৰহ্মাণ্ড ভোজন কৰোৱাৰ পুণ্য হয় এটা অসুৰ আছে মানে এবাৰ কি হ'ল বিষ্ণুৱে ভাবিলে যে মই কালিৰ তপস্যা কৰিম কিয়নো মই ইমান অসুৰক বধ কৰিছোঁ মোৰো পাপ হৈছে চ' বিষ্ণুৱে কালিৰ তপস্যা কৰিলে চ' বিষ্ণুৰ যে পাপবোৰ ওলালে সেই পাপবোৰ কোলহাসুৰ নামৰ এটা অসুৰত পৰিণত হ'ল অসুৰে সকলোক যেতিয়া ডিষ্টাৰ্ব দিলে তেতিয়া সকলো দেৱতাক কালিৰ শৰণ ল'লে আৰু কালি এটা সৰু ছোৱালীৰ ৰূপত গৈ কোলহাসুৰক ক'লে যে আই ৱান্ট টু ইট ছামথিং মোৰ ভোক লাগিছে তো কোলহাসুৰে খাবলৈ দিলে কিন্তু কোলহাসুৰ বেয়া দৃষ্টিত দেখিছিলে মহামায়াক তেতিয়া মহামায়া চব খোৱাৰ পাছত কৈছে যে এতিয়া একো বাচি থকা নাই তুমিয়ে আছা চ' তোমাক খাওঁ তেতিয়া কোলহাসুৰক উঠাই খাই দিলে চ' সম্পূৰ্ণ জগতক ডিষ্টাৰ্ব কৰিবলৈ সক্ষম কোলহাসুৰক খাইছে চ' তেওঁ কিমান পাৱাৰফুল চ' সেই কৌলকুমাৰীৰ পূজন যেতিয়া হ'ব তেতিয়া মোৰ গুৰুদেৱে কয় যে কুমাৰীৰ পূজা কৰা আৰু সাক্ষাৎ মা কামাখ্যাক ওচৰত বহাই পূজা কৰাৰ মাজত কোনো ভেদ নাই তেনেকৈ আৰু যদি আপুনি যদি জবৰ কথা কয় এতিয়া জবৰ ৰেমেডি দিওঁ মই সেইটোলৈ আহিছিলোঁ সেইটো প্ৰেগনেঞ্চি লগত কেৰিয়াৰত যদি প্ৰব্লেম হয় দ্য বেষ্ট ৰেমেডি এভাৰ ৰেডিমেড ৰেমেডি শনিবাৰে মাছ মাংস খোৱা যি কৰা আপুনি লেবাৰ্ছক
আপুনি চামোচা ডোনেট কৰক যদি আপুনি একোৱে নাজানে এভৰি স্যাটাৰডে 12টা চামোচা ডোনেট কৰক লেবাৰ্ছ মই কিন্তু ইয়াতে বেগাৰ্ছ কোৱা নাই কিয়নো শনি হ'ল কৰ্মপ্ৰধান শনি কৰ্মত বিলিভ কৰে তাতে তুমি কেতুৰ এনাৰ্জি লৈ কি কৰিবা ভিখাৰী কোন গৃহবিহীন ভিখাৰীক সঁচাকৈ দিব নালাগে নেকি দান নাই ভিখাৰীক দিম আমি ভিখাৰীক কিয় হেল্প নকৰিম শাস্ত্ৰৰ বিৰোধী ন দান পুণ্য কৰিম বাট যদি ৰেমেডিয়েল পাৰপাছত হয় ভিখাৰীক তুমি এক্সট্ৰা কিবা দিলা দেখোন কনফিউজ কিছুমানে কৈ নাই ভিখাৰীক নাই দিব শুনা মোৰ নালাগে কথাটো শুনা ভিখাৰীক দান পুণ্য কৰিবা ইন জেনেৰেল দান পুণ্যত কোনো দুখ নাই মানে মই চামোচা দিছোঁ বুলি ভিখাৰীক নিদিওঁ সেইটো নহয় দান পুণ্যটো বেলেগ ৰেমেডিয়েল পাৰপাছত যদি কৰোঁ তুমি 12টা চিঙৰা তুমি লেবাৰ্ছক ডিষ্ট্ৰিবিউট কৰা এনি নাম্বাৰ অফ লেবাৰ 2টা পইচা 2জনক দি দিলা দে উইল ডিষ্ট্ৰিবিউট তেনেকৈ দিয়া দ্য ৰিজন বিং শনি হ'ল অইল চ' অইলত পূৰা সেইটোক ভালকৈ দিয়া হয় শনিৰ ফ্ৰেণ্ড হ'ল শুক্ৰ চ' চামোচাৰ ভিতৰত আলু থাকে চ' ভূমিৰ তলত হোৱা যিবোৰ আনাজ পাতি হয় সেইটো হ'ল শুক্ৰ শনিৰ আৰু এটা প্ৰিয় মিত্ৰ হ'ল ৰাহু চ' চল্টি ফুড ইজ ৰাহু চ' শনিৰ যিবোৰ ভাল ভাল বস্তু শনিয়ে ৰাহুক ভাল পায় শনিয়ে শুক্ৰক ভাল পায় সেইবোৰ মিলাই দিলোঁ মিলাই কেনে শনিৰে ব্যক্তি এতিয়া শনিৰ ব্যক্তি কোন শনিৰ 2টা ব্যক্তি আছে শনিৰ নিগেটিভ ৰূপ হ'ল চণ্ডাল নিগেটিভ বেকফেয়াৰ আৰু শনিৰ পজিটিভ ৰূপ হ'ল হাৰ্ড ৱাৰ্কাৰ চ' কোনো হাৰ্ড ৱাৰ্কাৰক ডোনেট কৰা 12টা কিন্তু যদি কোনোবা নিজৰ কুণ্ডলী জানে যে মোৰ শনি অষ্টমত আছে মোৰ শনি নৱমত আছে চ' যদি অষ্টমত আছে 8টা চিঙৰা যদি দ্বিতীয়ত আছে 2টা চিঙৰা যদি 10ত আছে 10টা চিঙৰা যদি নাজানে 12টা ৰাখি চক্ৰটো যদি শনি মানে লাহে লাহেকৈ ফুৰি থাকে সেইটোৱে আপুনি জাষ্ট ডোনেট কৰক 10টা চিঙৰা দি থাকক আপুনি 7 উইক কৰক এণ্ড যদি কোনোবা বিচাৰে এইটো লাল কিতাপৰ হৈ গ'ল হা যে শনিৰ বস্তু শনিক দিয়া ডিৰেক্টলি কোৱা নাই লাল কিতাপৰ ৰেমেডিবোৰ বনোৱা হৈছে তেনেকৈ ধুনীয়াকৈ মানে ৰিচাৰ্চ এতিয়া কথাটো হ'ল যে লগতে যদি বিশেষ স্পীড লাগে দেন আৰু এটা কাম কৰিব পাৰি ছেটাৰডে এইটো লাল কিতাপৰ নহয় এইটো এটা নৰ্মেল টটকা হয় ছেটাৰডে 21টা আহত পাত ল'লে তাতে অষ্টগন্ধা পূজা ভাণ্ডাৰত পাই যায় অষ্টগন্ধা এটা য়েলো পাউডাৰ হয় সেইটো লিকুইড বনাই পানীয়েদি সীতাৰাম লিখিলে সেই পাতকেইটাক বান্ধি ফুটা নকৰিব বান্ধি আপুনি মালা বনাই দিলে প্ৰতিটা পাতত সীতাৰাম লিখিছে একদম ডাঙৰ পাতটোত সীতাৰামৰ সৈতে নিজৰ উইচ লিখক যে ড্ৰিম জব গুড জব মানি ডেপ্টৰ পৰা মুক্তি যিটো হয় সেইটো লিখি কেনে আপুনি 7 ছেটাৰডে অনলি ছেটাৰডে হনুমানজীক পিন্ধাই দিয়ক আপোনাৰ নিশ্চিত কাৰ্য হ'ব কিয়নো যেতিয়া হনুমানজীক এটা মালা দিয়া হৈছিল তাৰ এটা দানা 5টা ভিলেজৰ নিচিনা বাট তাতে ৰামৰ কোনো অস্তিত্ব নাই বুলি তেওঁ ছিঙি দিলে চ' তেতিয়া সকলোৱে ক'লে যে তোমাৰ ভিতৰত ৰাম আছেনে তেওঁ বুকু ছিঙি দেখাই দিলে চ' ৰামৰ নামৰ প্ৰতি তেওঁ ইমান আৰু শিৱও কৈছে যে যেতিয়া পাৰ্বতীয়ে সুধিছে যে বিষ্ণু সহস্ৰ নামতকৈও ইম্পৰ্টেণ্ট কি হয় শ্বৰ্টকাট উপায় কি হয় কৈছে যে কেন উপায়েন লঘু নাম বিষ্ণু নাম সহস্ৰকম পঠিতে পণ্ডিতে নিত্যম স্তোতুম ইচ্ছাম্যহম প্ৰভু হে প্ৰভু লঘু উপায়ত বিষ্ণুৰ 1000টা নামৰ ৰিজাল্ট কেনেকৈ পাম শিৱই কৈছে যে হে পাৰ্বতী শ্ৰী ৰাম ৰামেতি ৰামে মনোৰমে সহস্ৰ নাম তৎতুল্যম ৰাম নাম বৰাণনে বিষ্ণুৰ সহস্ৰটা নাম পাঠ কৰাৰ পুণ্য একবাৰ ৰাম নামত আপুনি লাভ কৰিব চ' সেই ৰাম নামেৰে হনুমানক কেনেকৈ আপুনি কাউণ্টাৰ পাৰ্টটো কৰি দিব পাৰে দেট ইজ দ্য মেইন ৰিজন চ' এইটো কেৰিয়াৰ হ'ল ষ্টাডিৰ কাৰণে যদি আপোনাৰ প্ৰব্লেম পাইছে দেন ষ্টাডিৰ কাৰণে 3টা চেফ্ৰন আপুনি ডেইলি খাব লাগিব জুপিটাৰ আৰু ছেকেণ্ড যদি আমি চাওঁ মাৰ্কিউৰি চ' সেইটোৰ কাৰণে কোৱা হৈছে যে আপুনি যদি বুধবাৰে মিনিমাম 11 বুধবাৰ আপুনি যদি গোশালাত গৈ গ্ৰীণ গ্ৰাছ গৰুক খুৱাই দিয়ে এতিয়া বৎস সহিত ধেনু মানে যি গৰুৰ বাচ্চা হৈছে বা হ'ব বা এটলিষ্ট বাচ্চা হৈ গৈছে তেনেকা মানে একদম য়াং এজ বা ডাঙৰ এজ নহয় সেইকেইটা তুমি এক্সট্ৰা দিবা তুমিতো আৰু মানে সেইটো ভেদভাৱ কৰিব নোৱাৰা বাট মিনিমাম দে শুড বি এডেড সিহঁতক যদি গ্ৰীণ গ্ৰাছ খুৱাই দিয়ে আৰু হাতটো যেতিয়া চেলেকি দিব তো তেতিয়া কৈছে যে আমি ইয়াতে ভাগ্য ৰাখিছোঁ ন যদি এইটো এটা বিলিভ হয় ৰেখা হয় চ' সেই বিলিভটোকে আমি ইউজ কৰিলে আৰু গ্ৰীণ গ্ৰাছ খুৱাই দিলে গৰু হ'ল ভিনাছ শুক্ৰ আৰু গ্ৰীণ গ্ৰাছ হ'ল মাৰ্কিউৰি চ' মাৰ্কিউৰি ইজ বেষ্ট ফ্ৰেণ্ড অফ ভিনাছ 2টা প্লেনেট এক্টিভ হৈ গ'ল আৰু চাইণ্টিফিক যদি মই কওঁ মানুহৰ অৰা হৈছে 1 মিটাৰ বহুত পূৰ্ণ তপস্যা মেডিটেশ্যন জিম ৱৰ্কআউট আদি কৰিলে দেন 1.5 মিটাৰ বা 2 মিটাৰলৈকে যায় মেক্সিমাম গৰুৰ অৰা যিটো হয় দেট ইজ চাইণ্টিফিকেলি 13 মিটাৰ চ' তাতে বহি থকাটো বহুত ডাঙৰ কথা ফিজিকেল চেঞ্জেছ আহি যায় জেনেটিকেল ডিজিজ থাকে নহয় জেনেটিকেল ডিজিজ এইটোৰ কোনো চেঞ্জেছ নাই সেইটো ঘৰত গৰু পালিলে ঠিক হৈ যায় নেক্সট আৰু ইম্পৰ্টেণ্ট আছে বিয়াৰ কাৰণে কি কৰিব লাগিব বিয়াৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট মই যদি কওঁ চ' বিয়াৰ ৰিজনটো চাব লাগিব বাট তথাপিও মই যদি কওঁ যে বিয়া কেনেকৈ জল্দি হ'ব চ' সেইটোৰ কাৰণে কোৱা হৈছে যে যদি ল'ৰা মানুহ হয় তেতিয়া তেওঁ এটা পাগৰিৰ ওপৰত এটা মৌৰ পাংখৰ নিচিনা পিন্ধে ঠিক আছে পাগৰি যিটো আমি বিয়াৰ টাইমত পিন্ধো না চ' সেইটোৰ লগত এটা কলগি থাকে কলগি হিন্দীত যদি কওঁ কলগি থাকে কলগি মানে ইয়াতে এটা পাখিৰ নিচিনা থাকে অনলাইন আপুনি চাৰ্চ কৰিব যে পাগৰি কলগি KALGI তো পাগৰি উইথ কলগি এনেকৈ চাৰ্চ কৰিলে কলগি এটা কিনি ল'লে 200-300 টকাৰ সেইটো এটা ল'লে আৰু 5টা য়েলো কালাৰৰ কাৰ্ড ল'লে
ঠিক আছে সেই 5টাত আপুনি নিজৰ উইচ যেটো হয় যে মোৰ এটো উইচ ফুলফিল হৈ যাওক সেই কলগিটো আৰু 5টা লেটাৰ লৈ কেনে আপুনি যিকোনো লক্ষ্মী নাৰায়ণৰ মন্দিৰত য'ত লক্ষ্মী নাৰায়ণৰ ভৰিটো মানে হেৰি কৰি আছে টিপি আছে সো এনেকা মন্দিৰ বিশেষত মইতো অশ্বক্লান্ততে দেখিছো সো তাতে গৈ মই ৰেমেডিবোৰ কৰিব দিওঁ তাতে গৈ যদি লৰা মানুহ হয় কলগিৰ হৈতে সেই 5টা লেটাৰ বিষ্ণু মন্দিৰত দি দিলে হৈ গল যদি ছোৱালী হয় তেও কলগি নলব 5টা বেচনৰ লাড্ডু লব আৰু 5টা পেপাৰত নিজৰ উইচ লিখি বিষ্ণু মন্দিৰত যদি দি দিয়ে সো এটো মাহত জাস্ট এবাৰ বৃহস্পতিবাৰে কৰিব যাৰ বিয়া নাই হোৱা তেওঁৰ মায়ে নিজে কৰিব ইমানখিনি যদি কৰে শীঘ্ৰে বিবাহ হৈ যায় তাৰ বাহিৰেও যদি লৰা মানুহ হয় তেও গৰুক শুক্ৰবাৰে গ্ৰীণ গ্ৰাছ খুৱাব পাৰে যদি এটোও নোৱাৰে দেন যেটো নিউট্ৰেল দহি হয় না খট্টা দহি না মিঠা দহি নিউট্ৰেল দহিয়েদি শুক্ৰবাৰে যদি বডি ওয়াশ কৰে এটো শুক্ৰ এক্টিভ হ'ব আৰু যদি ছোৱালী মানুহ হয় তেও বৃহস্পতিবাৰে যদি সেফ্ৰন দি পঞ্চাংগত তিলক কৰে পঞ্চাং তিলক মানে কি ফোৰহেড চেষ্ট নেভেল আৰু দুটা আমাৰ যেটো ভুজা যেটো হয় তাতে যদি তিলক কৰে দেন কাম হৈ যাব তো মানে ৰেসপন্স কেনেকুৱা হয় ভাল হয় জীৱনকল মানুহ তুমি যেতিয়া কবজ বনাবা এটা কবজত কষ্ট কিমান আপুনি জানেনে মই যেতিয়া ত্ৰৈলোক্য মোহন বা বেলেগ কিবা বগলা প্ৰত্যংগিৰা কবজ আদি দিওঁ এটা কবজ স্তোত্ৰ পাঠ কৰিব মিনিমাম 1 মিনিট লাগে যদি সৰু হয় যেনেকে বগলা প্ৰত্যংগিৰা হয় না হেতু স্তোত্ৰত কোৱা হৈছে যে ভ্ৰামৰী স্তম্ভনী চৈব শোভনী মোহিনী তথা সংহাৰিণী দ্ৰাৱণী চ জিম্ভনী ৰৌদ্ৰৰূপিণী এনেকে বিশেষ লাইনছ আছে হেতু 100 বাৰ পাঠ কৰিব লাগিলে আপোনাৰ 100 মিনিটছ দেন মিনিমাম 1000 দেৱীৰ জাপ বীজ মন্ত্ৰ বা 10000 জাপ দেন হোম আদি হয় হল নাই তাৰপিছত সেই মোমটো যে হুমাব সেই মোমৰ কেন্ডেলটো আপোনাৰ হোমৰ অগ্নিত মানে সফট কৰি ল'ব লাগে কিমান নিয়ম আছে সো হেতু বস্তু যদি আপুনি ভালকে দিয় কাম নকৰিব আৰু সবতকে ডাঙৰ কথা মই ক্লায়েণ্টৰ ওচৰতে বনাই দিওঁ যে আপুনি নিজে চাওক মই কিমানখিনি কৰিছো হেতু জায়গাত মই পুৰিয়া দিয়া নাই যে আপুনি হাতত লওক আৰু পিন্ধি লওক হি দেখাই নাই দৰ্শনে কৰা নাই আমি কি কৈছো যে তব দৰ্শন মাত্ৰেনা পুনৰ্জন্ম ন বিদ্যতে তোমাৰ দৰ্শন মাত্ৰে আৰু পুনৰ্জন্ম নহয় সো হেতু যদি এটা পূজাটোৱে দৰ্শন কৰা নাই তেও আৰু কি হ'ব তো বাকি তোমাৰ লাইফষ্টাইল কেনেকুৱা তেতিয়াহলে মোৰ লাইফষ্টাইল কি কৰা হয় কাম মোৰ প্ৰথম কথা যেহেতু মই এজন লাইক অভিষিক্ত ব্যক্তি হয় দীক্ষিত ব্যক্তি হয় সো নিজৰ ইষ্টক টাইম দিব লাগে সো মোৰ যেটো মৰ্নিংত দুটা সন্ধিয়া থাকে ইভিনিংত এটা সন্ধিয়া থাকে সো মৰ্নিংত দুটা সন্ধিয়াৰ পূজা মই কৰি লওঁ তাতে তৰ্পণ আদি থাকে ইভিনিংত পূজা থাকে ইয়াৰ বাহিৰেও মোৰ কামাখ্যাৰ মানে সপ্তাহত 5 দিন মান মোৰ যাবই লাগে কিয়নো ইডাৰ ক্লায়েণ্টৰ কামাখ্যাত ইডাৰ মোৰ পূজা এৰেঞ্জ কৰিব লাগে বা মোৰ কেতিয়াবা ক্লায়েণ্টৰ কাৰণে জব টপ আদি কৰি বিশেষ কবজ যেনেকে বগলামুখী কবজ ত্ৰৈলোক্য মংগল কবজ কালিৰ যেটো জগন মংগল কবজ সেইবোৰ বনাব লাগে সো দ্যাট ইজ দ্য মেইন থিং আৰু যেহেতু মই নিজে কুলাচাৰী হয় সো মোৰ যেতিয়া বিশেষ কুলাচাৰী মানে কুলাচাৰ তন্ত্ৰ কোৱা হৈছে যে হাইয়েষ্ট ফৰ্ম অফ তন্ত্ৰ আজিৰ ডেটত মাৰ্কেটত ইমান অঘোৰ তন্ত্ৰ অমুক তন্ত্ৰ মায়াং তন্ত্ৰ বুলি চলিছে একে নেকি বস্তু নহয় কুলাচাৰ কোৱা হৈছে দ্য সুপ্ৰিম ফৰ্ম কুলাচাৰত বস্তুটো মাৰ্গত কৈছে তন্ত্ৰৰ বহুত ভাগ আছে তন্ত্ৰত কোৱা হৈছে যে দক্ষিণাচাৰ দীক্ষা শাক্তাভিষেক পূৰ্ণাভিষেক ক্ৰম দীক্ষা যোগিক দীক্ষা সাম্ৰাজ্যাভিষেক মহাসাম্ৰাজ্যাভিষেক অঘোৰ দীক্ষা ইমান বস্তু কেনেকে ফুটুককে হৈ যাব পাৰে ইমান বস্তু কেনেকে হৈ যাব পাৰে আজি এটা আজি অঘোৰ মানে কি অঘোৰ মানে কোৱা হৈছে যে যোন ঘোৰ মানে যোন ভগৱতীৰ নামত ঘোৰ যোন সিদ্ধি লৈছে এটা অঘৰী সীতাৰ ওচৰত বহি যদি আমি শাস্ত্ৰ চাওঁ তেনেকে প্ৰেক্টিচ কি কৈছে যে যোনে সীতাৰ ওপৰত খানা বনাই ৰুটি বনাই ওচৰত খাই দিব তেও অঘৰী হয় আজি ডেটৰ যিমান মানুহ আছে ভগৱানৰ ওচৰত সেলফি মাৰি দিলো মহাকাল মন্দিৰত সেলফি মাৰি দিলো হেতু অঘৰী নহয় যোনে বিশেষ সীতাক্ৰিয়া আদি কৰি দিব তেৱে অঘৰী হয় সো হেতু মেইন কথা আজি ডেটত এনেকাও মানুহ আছে শ্মশান জাগৰণ কৰি দিছে নাকেদি তেজ ওলাই গৈছে মই নাম নলওঁ ইয়াতে এই আমাৰ যেটো বশিষ্ঠত যেটো শ্মশান আছে তাতে কোনোবা সীতা জ্বলি থকা অৱস্থাত শ্মশান জাগৰণ কৰি দিছে মই ইয়াতে নামটো লোৱাটোৱে যে মোৰ বাকি ৰৈ গ'ল তেওঁ নাকে মুখে তেজ ওলাই গ'ল সো জানিব লাগিব যে শ্মশান কেতিয়া শুই আছে শ্মশান কেতিয়া অলৰেডি জাগি আছে হেতু বস্তু নজনাকে প্ৰেক্টিচ কৰিলে তেতিয়া তুমি হিয়া থাৰ্ড পাৰ্সনেদি কাম কৰা তুমি প্ৰেক্টিচ কৰা নে হেতু মই ডেফিনেটলি শ্মশানত গৈ জব টপ আদি কৰিছোঁ বাট যেটো ফেক্ট হয় মই কুলাচাৰ তন্ত্ৰত অলৰেডি হেতু ৰিজাল্ট দি দিম আজি মই যদি কামাখ্যাত যেটো কুলাচাৰ পূজা হয় যিবোৰ অনুষ্ঠান আদি হয় এটো মই নাম ইয়াতে ল'ব নোৱাৰিম বাট কামাখ্যাৰ যেটো মকাৰেদি পূজা হয় তাৰ এটলিষ্ট 3টা মকাৰ কামাখ্যাত অলৱেজ প্ৰেক্টিচ হৈ থাকে তাতে যদি মই পূজাবোৰ কৰাই দিওঁ মই শ্মশানলৈকে কিয় যাম মোষ্ট ইম্পৰ্টেণ্টলি জীৱিত মানুহৰ নামগোত্ৰ যদি সীতাৰ ওচৰত সংকল্প লোৱা হয় এই মানুহটোৰ ভালটো এৰি দিয়া বেকফেয়াৰ বেছি হ'ব শ্মশানত কোৱা হৈছে মাৰণ মোহন বশীকৰণ স্তম্ভন উচ্চাটন বিদ্বেষণৰ নেক্সট লেভেল কিন্তু য'ত তাতে আমাৰ ভগৱতী নিজে বহি আছে তাতে তোমাৰ শ্মশান ক্ৰিয়া তুমি কিয় কৰিবা মোষ্ট ইম্পৰ্টেণ্টলি অঘোৰ তেও হয় যোনে নিজে সীতাৰ ওপৰৰ পৰা ভোজন কৰি দিব হেতু পাৰিব কোনো এটা তুমি কামাখ্যা যেতিয়া যোৱা হয় তাৰ ভিতৰত কি হৈ থাকে পূজা একদম ভিতৰত মইতো গৈ পোৱা নাই কেতিয়াও চাওক প্ৰথম কথা বিভিন্ন ধৰণৰ পূজা হয়
চ' তাতে বিশেষকৈ মই যদি মাৰ অৱস্থানটো লৈ কওঁ যিহেতু তুমি যোৱা নাই চ' তাতে কোৱা হৈছে যে সপ্তাশিতি ধনুষ্মানম লক্ষ্য ৰক্ত শিলাচয়া অষ্টহস্তম সপুলকম লিংগং লক্ষাদ সংযুক্তম বহুমাত্ৰাম ইতঞ্চৈব প্ৰসাৰে দ্বাদশাংগুলম আপাতলম জলং তত্ৰ য়োনি মধ্যে প্ৰতিষ্ঠিতম চ' তাতে কোৱা হৈছে যে তাতে 50,000 সূক্ষ্ম মাইক্ৰস্কোপিক শিৱলিংগ আছে তাতে লক্ষ লক্ষ ৰক্তশিলা আছে তাৰপিছত কোৱা হৈছে যে পশ্চিমে য়োনি মণ্ডলম মানে সেই যে মণ্ডলটো হয় মণ্ডলৰ পশ্চিমে জনি আছে জনিত আপাতলম জলং তত্ৰ মানে মিনিমাম 1 হাতৰ নিচিনা জলৰ তলত ভগৱতীৰ অধিষ্ঠান আৰু গুহাৰ নাম কোৱা হৈছে মনোভৱ গুহা আমি যেতিয়া স্পৰ্শ কৰোঁ তেতিয়া এটা মন্ত্ৰ কোৱা হৈছে যে মনোভৱ গুহা মধ্যে ৰক্তপাশান ৰূপিণী তব স্পৰ্শন মাত্ৰে ন পুনৰ জন্ম ন বিদ্যতে হে ভগৱতী আপোনাৰ স্পৰ্শ মাত্ৰে মোৰ আৰু জন্ম নহয় পুনৰ জন্ম নহয় চ' তাতে ৰক্তপাশান কোৱা হৈছে যিহেতু সেই যে আমি হেমাটাইট যিটো কম্পনেণ্ট হয় এই কেমিকেলটো অলৱেজ তাতে লাগি থাকে আৰু মদন কামদেৱে বনাইছিল চ' গুহাৰ নাম হ'ল যে মনোভৱ গুহা মানে অতি সুন্দৰ গুহাৰ মাজত যোন বহি আছে তাত নৰ্মেল পাব্লিকক সোমাব দিয়ে নে সবে যায় নৰ্মেল লাইনত বা আপোনাৰ যিটো VIP লাইন হয় যিকোনো লাইনত আপুনি যাব পাৰে পূজা কৰিলেও পূজাৰ পাছত স্পৰ্শ কৰিব দিয়ে সেই পানীটো লোৱাৰ হৈছে যে পানীটো উঠোৱাৰ পাছত ছাইডত আহি পানীটো খাব লাগে মূৰত লগাব লাগে মানে খোৱাৰ পাছত জোঠা হাত স্পৰ্শ কৰিব নোৱাৰি পিঠত বাট সেয়েহে উঠি আহি কেনে আৰু পানীটো উঠোৱাৰ সময়ত পাথৰটো স্পৰ্শ কৰিব লাগে কিয়নো এইটো শ্ৰুতিমতে কোৱা হৈছে যে সেই পাথৰটো স্পৰ্শ কৰিলে ইন্দ্ৰৰ নিচিনা গুড কোৱালিটিজ আহে দেৱতাৰ কোৱালিটিজ বডিত আহি যায় বহুত কথা শিকিলোঁ ন আজি নতুন অকণমান মোক কিন্তু এনেই মই তোমাৰ লাইফষ্টাইলৰ কথা সুধিছোঁ তুমি পূজা পাতলৰ প্ৰতি বেলেগ কিবা কৰা নাই মানে অকল এইটো বস্তুতে বিজি থাকা বৰ্তমানে অকল পূজা পাত আৰু এষ্ট্ৰলজি দেয়াৰ ৱাজ এ টাইম ৱেন আই ইউজ টু টিচ নৰ্মেল লাইফৰ পৰা দেখোন একদম আঁতৰি যোৱা নিচিনা হয় আঁতৰি যোৱা হ'ল চিম্পলি যদি মই ফেক্ট কওঁ ডেফিনেটলি মোৰ ইনকাম আছে আদাৰৱাইজ মতলব বিনা গুৰকেতো চিটি আয়েগা নাই ইনকাম আছে বাট তাতে মোৰ ইউনিকনেছটো হ'ল যে মই সিমানখিনি জানো কৰ্মকাণ্ড আদি জানো আজিৰ ডেটত মোৰ কাৰণে যদি ত্ৰম্বকেশ্বৰত মই এজনক দি পূজা কৰাওঁ মই নামটো নলওঁ বাট মিষ্টাৰ ভট্ট তেওঁৰ ভিডিঅ' মোৰ প্ৰফাইলত আছে পিপল কেন চি তেওঁ অনন্ত আম্বানীৰ বিয়াত গৈছিল চ' অনন্ত আম্বানীৰ বিয়াত গৈ যোন অনন্ত আম্বানীক মালা পিন্ধাই আশীৰ্বাদ কৰিছে তেওঁ কিমান কৰ্মকাণ্ডী ব্ৰাহ্মণ হয় চ' সেই ৰূপেশ ভট্ট মোৰ কাৰণে যেতিয়া মোৰ ক্লাইণ্টৰ পূজাবোৰ কৰে তাৰ এনাৰ্জি কেনেকৈ হ'ব চ' নাৰায়ণ নাগবলী ত্ৰিপিণ্ডী শ্ৰাদ্ধ আদি তাতে হৈ আছে কালীঘাটত মোৰ কিছুমান বিশেষ সেৱাইত আছে এতিয়া যদি কালীৰ পূজা তাতে বিশেষকৈ কোনোবা কৰিব খোজে সেইটো হৈ গ'ল কামাখ্যাত মোৰ যিমান মানুহ পৰিচিত আছে সিহঁতে বিশেষকৈ পূজা চণ্ডী যজ্ঞ আদি চ' সেই যে এৰেঞ্জমেণ্টটো আজি তুমি প্ৰফিট লৈছা বাট তাতে তুমি 30% প্ৰফিট ৰাখা তুমি 70% প্ৰফিট লৈ 30% ইনভেষ্ট কৰিলে ক্লাইণ্টে সেই ৰিজাল্ট নাপাব তাতে তুমি জাষ্ট শ্মশানত ক্ৰিয়া কৰিছোঁ বুলি চিঞৰিলে নহয় ন তুমি লগ ক'ত কৰা মানুহক প্ৰথম কথা মোৰ অনলাইন কনচালটেশ্যন হয় আৰু মোৰ চেম্বাৰ বালাজী জেমছ বুলি আছে পাণবজাৰত হৰিসভা মন্দিৰৰ লগতে তাতে যাব পাৰে কনচালটেশ্যনছ মষ্টলি অনলাইন যদি বিশেষ অফলাইন কনচালটেশ্যন হয় সেইটো চেম্বাৰত হয় আৰু যিমান পূজা আদি আছে সেইটো ইদাৰ ভূতনাথত মই নিজে কৰাই দিওঁ আৰু কামাখ্যাত মই বস্তুবোৰ এৰেঞ্জ কৰাই দিওঁ চ' দেট ইজ দ্য মেইন থিং আৰু স্পেচিয়েলি মোৰ ছেল্ফ ৰেমেডিয়ে হয় সেল্ফ ৰেমেডিত কাম হৈ যায় পূজালৈকে যোৱাটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ আজিকালি বহুত এনেকুৱা হৈছে নাম্বাৰ চাম্বাৰ দি থৈ যায় আমাক আমি দিওঁ তলত যেতিয়া ফোন চোন কৰে একো ৰেছপন্স নকৰে আমি বহুত দিগদাৰ হয় কেতিয়াবা এইটো বস্তু নাই মোৰ এইটো বস্তু আছে যে মই বহুত ৰেছপন্স কৰোঁ ইভেন মোৰ ক্লাইণ্টছৰ এটা গ্ৰুপ আছে য'ত ইভেন আজি মই ইয়াতে আহিছোঁ বুলি কালি মোৰ এটা ৱেবিনাৰ আছিল ফ্ৰী ৱেবিনাৰ মই স্ক্ৰীনশ্বট দেখাব পাৰিম তাতে মোৰ এনাৰ্জি এক্সচেঞ্জ কি মই কৈ দিওঁ যে এটা তেলৰ আৰু ঘিৰ চাকি মোৰ নামত জ্বলাই দিবা যে এই ব্যক্তিৰ যেন মংগল হয় আমাৰ ষ্টুডিঅ'টো মংগলৰ কাৰণে কিবা এটা দি থৈ যোৱা ৰেমেডি চবতকৈ ভাল হ'ল ষ্টুডিঅ'ত অকণমান কামাখ্যাৰ যিটো সিন্দুৰ বা কামাখ্যাৰ পানী হয় নিৰ্মাল্য আদি আনি কোনো কোণাত ৰাখিবা দ্বিতীয়টো কোনো সুহাচিনীক ডনেশ্যন কৰিবা এতিয়া সুহাচিনীক ডনেশ্যন মানে কি কোনো ব্ৰাহ্মণৰ পত্নী যোনে অলৰেডি সন্তান জন্ম দিছে আকৌ সন্তান জন্ম দিয়াৰ কেপেবিলিটিজ আছে লাইক হুইজ য়াং 30 to 40 তেনেকা এজৰ কোনো ব্ৰাহ্মণ পত্নীক যাৰ অলৰেডি হাজবেণ্ড জীয়াই আছে তেনেকা ব্ৰাহ্মণ পত্নীক আপুনি যদি শাৰী বস্ত্ৰ অন্ন আদি ডনেশ্যন দিয়ে দেট ইজ কল্ড সুহাচিনী তেওঁক যদি আপুনি ডনেশ্যন দিয়ে সাক্ষাৎ মহালক্ষ্মী আপোনাক ধন ধান্য দি ভৰি ৰাখিব বঢ়িয়া থেংক ইউ তুমি মেনেজ কৰিব পাৰিবানে থেংক ইউ আৰু কিবা ক'বলৈ আছে নি যোৱাৰ আগতে আমাৰ অডিয়েঞ্চক তেনেকৈ বিশেষকৈ একো ক'বলগীয়া নাই বাট তথাপিও মই ইমানখিনি ক'ম যে এটলিষ্ট নৰ্থ ইষ্টাৰ্ণ ৰিজন বা গুৱাহাটীৰ মানুহৰ মানে এতিয়া সাৱধান হোৱা উচিত যে য'ত মহামায়া নিজে বহি আছে মহামায়াৰ হোম যজ্ঞ মন্দিৰত গৈ কৰক বা যি কৰক এষ্ট্ৰলজাৰৰ ক্ষেত্ৰত মানে বি ভেৰি চুজি আপুনি চাওক যে তেওঁ কিমানখিনি শাস্ত্ৰৰ কথা বুজাব পাৰিছে ঠিক আছে আজি কোনোবা আহি কৈ দিলে যে অমুক কৰক তমুক কৰক কিয় কৰিছে মন্ত্ৰৰ মিনিংটো মইতো এটা মন্ত্ৰ বুজাই দিছোঁ যে সংকীৰ্তয়িত নাৰায়ণ শব্দ মাত্ৰ অমুক তমুক তেনেকৈ এটা লাইনৰ মিনিং আৰু শাস্ত্ৰ পূৰ্ণ কৈছে যে মন্ত্ৰও যদি মিনিং নজনাকৈ পাঠ কৰা হৈছে এই মন্ত্ৰ ভ্ৰষ্ট হয় কাম নাই তুমি এইটো ৰেগুলাৰ প্ৰেক্টিছ কৰা হয় নেকি মন্ত্ৰ
হয় ৰেগুলাৰ চলি থাকে বিশেষকৈ মোৰ পুৰস্চৰণ বহুত চলে পুৰস্চৰণ মানে কোৱা হৈছে যে পুনঃ পুনঃ আচৰণ মানে তোমাৰ যিটো গুৰুদেৱে যেই বীজ মন্ত্ৰত আপোনাক দীক্ষা দিছে সেইটো ডেইলিটো আপুনি কৰিছে সেইটো কাউণ্ট কৰা নাযায় সেইটো ৰেছপনচিবিলিটি তুমি তোমাৰ মাক সেৱা কৰিছা সেইটো তুমি কাউণ্ট কৰিব নোৱাৰা চ' ইষ্ট হৈছে তোমাৰ চবতকৈ ক্ল'জ অনিষ্টৰ পৰা প্ৰটেক্ট কৰে বুলি তেওঁ ইষ্ট চ' তেওঁৰ কাৰণে মিনিমাম 3-4 মাহৰ মূৰে মূৰে আপোনাৰ 1,25,000 মন্ত্ৰ জপৰ অনুষ্ঠান আদি হয় সেইটো কৰি থাকিলেহে মন্ত্ৰ চৈতন্য হ'ব আদাৰৱাইজ কোৱা হৈছে যে ইভেন সাধকৰ যদি কোৱালিটি নাথাকে কুণ্ডলি চাইজ এইটো ক'বা সেইটোও কিন্তু ফলিটো নহয় অথচ সাধক যদি ভাল হয় তেওঁ যি ক'ব সেইটোৱে ক'ব সেইটোৱে হ'ব সেইটো ইম্পৰ্টেণ্ট হয় আজি বালাজী ধামত এজন আছে অমিত কুমাৰ দাধিচ বুলি তেওঁ অলৱেজ কয় যে মই তেওঁক বহুত ফ'ল' কৰোঁ মোৰ গুৰুৰ নিচিনা হয় তেওঁ মোক বহুত বুকছ আদি গিফ্ট কৰিছিল চ' অমিত কুমাৰ দাধিচে এটা কথা কয় যে अगर इष्ट का कृपा नहीं है तो प्रेडिक्शन सत्य नहीं हो सकता है क्योंकि ग्रह किससे संचालित हो रहे हैं अनुग्रह से यानी भक्ति से कियनो আজিৰ ডেটত যেতিয়া পৰীক্ষিত ৰজাই সৰ্পৰ যেটো কামৰৰ অভিশাপ পালে চ' তেতিয়া সুদেৱজী মুনিৰ পৰা তেওঁ মানে ভাগৱত শ্ৰৱণ কৰিলে ভাগৱত 7 ডেজ শুনাৰ পাছত তেওঁ এটা প্ৰশ্ন কৰিলে যে হে মুনিৰাজ নৱগ্ৰহৰ পৰা নৰ্মেল মানুহে কেনেকৈ বাচিব কি উপায় তেতিয়া কৈছে যে হে ৰাজন নৱগ্ৰহতকেও বাহিৰত এটা গ্ৰহ আছে তেওঁ ক'লে নৱগ্ৰহৰ বাহিৰত এটা গ্ৰহ কৈছে কেনেকৈ সম্ভৱ কৈছে আছে কৈছে কি কৈছে যে ইষ্ট অনুগ্ৰহ ওকে ইষ্ট দেৱতাৰ অনুগ্ৰহ সো যদি ইষ্ট দেৱতাই বা তোমাৰ পূজনীয় দেৱতাই অনুগ্ৰহ মানে কৃপা কৰি দিছে গ্ৰহই একো নকৰে সো তেনেকৈ এটা কথা হ'ল সো ইষ্টৰ অনুগ্ৰহ নাথাকিলে আপুনি একো কৰিব নোৱাৰিব এটা এষ্ট্ৰলজাৰৰ নিজৰ যোগ্যতা থাকিব লাগিব তেওঁ বহি যদি পূৰ্ণ চণ্ডী পাঠ পূৰ্ণ বিষ্ণু সহস্ৰৰ নাম পাঠ আদি নিজে কৰিছে আগতে নিজে আচাৰ্য হোৱা তাৰপিছতহে তুমি বামুণক দি পূজা কৰাবা তোমাৰ গাইডিংটোতো জানিব লাগিব আজি বলি বিঘ্ন ঘটিছে সাপোজ তোমাৰ ক্লায়েণ্টৰে বলি বিঘ্ন ঘটি গ'ল কি কৰাবা এতিয়া তোমাৰ জানিবতো লাগিব এতিয়া কোনোবা কৈ দিলে যে 10,000 দুৰ্গে ৰক্ষিণী স্বাহা কৰাই দিয়া কামৰূপত নালাগে কামৰূপত কোৱা হৈছে 1000 বাৰ ওম দুৰ্গে ৰক্ষিণী কৰিলেও হৈ যাব সেইটো কৰা দেন কুমাৰী কৰাই দিয়া হৈ গ'ল বলি বিঘ্ন সমন চ' দেন বহুতে বলি কৰাই দিয়ে ফুটুককে এতিয়া যদি দ্বিদোষ বা ত্ৰিদোষ লাগিছে মানে ত্ৰিপাপ বা দ্বিপাপ যদি লাগিছে তেতিয়া বলিয়ে বেকফায়াৰ কৰিব তেতিয়া বিষ্ণুৰ সুদৰ্শন হোম হ'ব চ' কৰ্ম কাণ্ড নজনা এষ্ট্ৰলজাৰে যিমানে যি আৰু মানে তুমি ভাইৰেল হোৱা যি হোৱা এইটো তোমাক ৰাহুৱে ভাইৰেল কৰি দিছে বাট গুৰুৱে তোমাক কৃপা কৰা নাই পিটাৰ নাই তোমাৰ বহুত ভাল লাগিলে তাপস কথা পাতি মোৰ অকণমান চেইমেজৰ কাৰণে কিছুমান কথা সুধিবলৈ সুবিধা হৈছে আৰু মেবি এপিছড ৰিলিজ কৰাৰ পিছত কিছুমান ক্ৰছ কুৱেশ্যন আহিব হয় ঠিক আছে তো মই নেক্সট বিচাৰোঁ আমি যেতিয়া আকৌ লগ পাম 3 মাহ 4 মাহ 5 মাহ এদিনটো লগ কৰিম মই আকৌ ভালকৈ কাৰণ মোৰ কিছুমান কুৱেশ্যন থাকিলে যিবোৰ মই সুধিব নোৱাৰিলোঁ এইটো ড্ৰেছত থকাৰ কাৰণে নেক্সট টাইম যেতিয়া ইয়াত আহিবা তুমি জিন্স ধুনীয়াকৈ কেজুৱেল পিন্ধি আহিবা মোৰ লগত দুটা ল'ৰা থাকিব মানুহো থাকিব আমি বহুত কথা পাতিম সেইদিনাখন তেতিয়ালৈকে আপোনালোকে তেখেতৰ যিটো মই লিংক হয় ইনষ্টাগ্ৰাম ফেচবুক মই লিংক তলত দি দিম আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে আপোনালোকে তেখেতক সুধিব পাৰে কনচাল্ট কৰিব পাৰে আৰু মই আশা কৰিছোঁ তোমাৰ ফিজটো বহুত কম হৈ চাগে মোৰ ফিজ বহুত ৰিজনেবল হয় মই যে ইমানখিনি কম যে 2000তকৈও কম 1000তকৈ বেছি 2000তকৈ কম আৰু মোৰ প্ৰশ্ন কুণ্ডলী অনলি 500 যেটো একচুৱেলি অপেনলি নিজৰ ফিজ কোৱাটো বহুত বেয়া শুনাই এইটো মই কিয় কৈছোঁ দ্য ৰিজন বিং যে মোৰ এইটো ফিজ দিয়াৰ পাছত তুমি মোৰ তাতে আৰু 1 বছৰলৈকে মেবি আহিব নালাগে এণ্ড মষ্ট ইম্পৰ্টেণ্টলি মই পইচাতকৈ বেছি প্ৰাধান্য দিওঁ ক্লাইণ্টৰ কাৰ্যকাৰিতা যে কাৰ্যৰ ৰেমেডিবোৰ কিমান কাৰ্যকাৰী হৈছে কালিও মোক বৰপেটাৰ পৰা এজনে ফোন কৰিছে যে দাদা এনেকৈ মোকো এটা কবজ লাগে মই ক'লো বনাই দিম বাট মই আকৌ কুণ্ডলীটো চেক কৰিছোঁ উইদাউট ফিজ মই তেওঁক গোটেইখিনি চাই দিছোঁ এণ্ডত কৈছোঁ যে কালি মোৰ নামত এটা চাকি জ্বলাই দিবা এজ এন এনাৰ্জি এক্সচেঞ্জ কিয়নো মই আকৌ চাই যিহেতু ৰিনিউ কৰি দিলোঁ ৰেমেডি মই আকৌ নলওঁ চ' কিছুমান বস্তু আপোনাৰ বুজিব লাগিব যদি আপোনাৰ ভিতৰত কৰোণাই নাই দেন আপুনি কিহৰ আচাৰ্য এই বস্তুটো 50-50 নে দে ইনকাম কৰিম এটা ষ্টাডি দি আৰু বাকী মানুহ অলপ সমাজ সেৱা কৰিম ডেফিনেটলি আৰু সবচে বড়া বাত যদি আপোনাৰ কোৱালিটি ভাল হয় ন তেতিয়া আপোনাৰ ফিজ কম হ'লেও আপুনি ইনকাম কৰিব আজিৰ ডেটত মোৰ যিটো মেণ্টৰ হয় হি চাৰ্জেছ 5,000 অনলি ফৰ কনচালটেশ্যন জয় বেনাৰ্জীৰ ফিজ 5,000 হয় বাট তেওঁ বেলেগ ৰেমেডিজে ইজি দিয়ে চ' এটা মানুহে 5,000 এনিহাও আজিৰ ডেটত এৰেঞ্জ কৰিব পাৰে প্লাছ তেওঁ ইমান মানে ভক্তবৎসল বা শৰণাগত বৎসল হয় তুমি যদি তেওঁ ক্লিয়াৰলি কোৱা না যে আজিৰ ডেটত মই প্ৰব্লেমত আছোঁ মই এনেকাও দেখিছোঁ তেওঁ কনচালটেশ্যন কৰাই দিলে এটা 100 rupees লৈ তেওঁ ক'ব যে কাম হৈ যোৱাৰ পাছত মোক পইচা দিবা আদাৰৱাইজ বেকফায়াৰ মাৰিব চ' তেওঁ কৰাইও দিলে ক্লাইণ্টক অৱগতও কৰাই দিলে ইউ নিড টু আণ্ডাৰষ্টেণ্ড তুমি এটা আচাৰ্য হয় তোমাৰ স্থান বহুত ওপৰত তুমি সেই পইচাৰ কাৰণে ঘিন কৰি থাকিব নালাগে মই বিচাৰিম যাতে যিসকল আমাৰ ফালৰ পৰা আপোনাৰ ওচৰলৈ যায় তেখেতে যাতে কিবা এটা ৰাস্তা পায় নিজৰ জীৱনত ভাল কৰিবৰ কাৰণে তেতিয়াহ'লে আজি আমি এপিছডটো ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু এপিছডটো চাই কেনেকুৱা পালে আমাক জনাব নাপাহৰিব তলত কমেণ্ট কৰি জনাব পাৰে আমাক আৰু তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডলিং আমি ডেছক্ৰিপশ্যনত দি আছোঁ আপোনালোকে তেখেতক ফ'ল' কৰি ল'ব পাৰে তেতিয়াহ'লে আজি আমি ইমানখিনিতে সামৰণি মাৰিছোঁ এটা নতুন ভিডিঅ' সৈতে অতি সোনকালে লগ পাই আছোঁ গুড নাইট শুভৰাত্ৰি